নমস্কাৰ প্ৰিয় বাবাইসকল, আজি আমি আপোনালোকৰ ওচৰত শ্ৰীকৃষ্ণ গীতা ভাগ আমি দুই এটা পদ আপোনালোকৰ ওচৰত আগবঢ়াব ওলাইছোঁ। আপোনালোকৰ কৃপা অনুসাৰে ভগৱান শ্ৰীকৃষ্ণৰ কৃপাত যিকণ ভগৱান শ্ৰীকৃষ্ণই কৃপা কৰে তাকে আপোনালোকৰ ওচৰত প্ৰকাশ কৰিব ওলাইছোঁ। প্ৰিয় বাবাইসকল, ভুল যদি হয় আপোনালোকে নিশ্চয় ক্ষমা কৰিব। ভগৱান শ্ৰীকৃষ্ণই গীতা ভাগ কুৰুক্ষেত্ৰৰ যুদ্ধত প্ৰকাশ কৰিছিল। ধৰ্মক্ষেত্ৰ আৰু কুৰুক্ষেত্ৰ। আমাৰ প্ৰত্যেকৰে জীৱনত দুভাগ ক্ষেত্ৰ আছে। এভাগ হৈছে কুৰুক্ষেত্ৰ আৰু এভাগ হৈছে ধৰ্মক্ষেত্ৰ। আমি প্ৰকৃততে ধৰ্মক্ষেত্ৰ ভাগতলৈ আমি যাবলৈ চেষ্টা কৰিব লাগে। সাধাৰণভাৱে আমি ক'বলৈ গ'লে আমাৰ প্ৰত্যেকৰে জীৱনত ভাল বেয়া দুটা পথ থাকে। ভাল পথটোকে ধৰ্মক্ষেত্ৰ বুলি কয় আৰু বেয়া পথটোৱে হৈছে কুৰুক্ষেত্ৰ। মহাভাৰত যুদ্ধ হৈছিল কুৰুক্ষেত্ৰত। যিবিলাক ক্ষেত্ৰ বেয়া পথতে মহাভাৰত যুদ্ধ হয়। ধৰ্মক্ষেত্ৰত কেতিয়াও মহাভাৰত যুদ্ধ নহয় বুলি কৈছে। কুৰুক্ষেত্ৰ বুলি ক'লে আমাৰ মনৰ, আমাৰ হৃদয়ৰ যিবিলাক কুভাৱ, আনৰ প্ৰতি যিবিলাক বেয়া ভাৱ, ঈৰ্ষা হওক, ৰাগ হওক, দ্বেষ হওক, কপট হওক, নিন্দা হওক, পৰচৰ্চা হওক, ভেদভাৱ হওক, জাতিগত ভাৱ হওক, এইবোৰ প্ৰকৃততে কুভাৱ। ধন টকা পইচাৰ প্ৰতি লোভ হওক, সম্পত্তিৰ প্ৰতি লোভ হওক, এই ভাৱবোৰে সদায় কুৰুক্ষেত্ৰ বুলি কৈছে। এই ভাৱবোৰেই কুৰুক্ষেত্ৰ। তাৰ পৰা সদায় মহাভাৰত যুদ্ধ হ'ব পাৰে। ভাই ককাইৰ মাজত কাজিয়া হ'ব পাৰে। মহাভাৰতত প্ৰকৃততে এখন গৃহৰ কথাই প্ৰকাশ কৰিছে। ককাই ভাইৰ মাজত কিদৰে মহাভাৰত যুদ্ধ হ'ব পাৰে। সম্পত্তিৰ কাৰণে, পত্নী এজনীৰ কাৰণে, পদ প্ৰতিষ্ঠাৰ কাৰণে, সেই সকলোখিনিকে মহাভাৰতত দেখুওৱা হৈছে। আৰু মহাভাৰতৰ বিশেষকৈ দুটামান চৰিত্ৰ, যেনে দুৰ্যোধন মানে আমি যদি দুৰ্যোধন ভাগক আমি অকণমান ভাঙিবলৈ যাওঁ, দুৰ্যোধন মানে দুৰ উপায়ে যিবিলাক ধন আমি উপাৰ্জন কৰি আনো তাকে দুৰ্যোধন বুলি কৈছে। মানে অসৎ কামানিৰ কথা কৈছে, অসৎ ইনকাম। য'ত অসৎ ইনকাম থাকিব ত'ত মহাভাৰত যুদ্ধ হ'বই। আৰু দুৰ্যোধনৰ ভায়েক হৈছে দুঃশাসন। আপোনালোকে লক্ষ্য কৰিব পাৰে, য'ত দুৰ্যোধন থাকিব তাত দুঃশাসন থাকে। মানে য'ত অসৎ ইনকম থাকিব, অসৎ কামানি থাকিব, অসৎ উপাৰ্জন থাকিব, আনক হক কাঢ়ি আনি আপুনি খাব, তেতিয়া জানিব তাত দুঃশাসন আহিবই বুলি কৈছে। দুঃশাসন হ'ব, সুশাসন নহয়, দুঃশাসন। বলপূৰ্বক আমি কাৰোবাক শাসন কৰিবলৈ লওঁ, তাকে দুঃশাসন বুলি কয়। আমি মহাভাৰতত গম পাওঁ দুঃশাসনে কি কৰিছিল। দুৰ্যোধনৰ আজ্ঞাত দুঃশাসনে দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰিবলৈ গৈছে। দ্ৰৌপদী ভগৱানৰ সখী বুলিও কয়। মানে ধৰ্মৰ যি পথ, সেই পথক বস্ত্ৰহৰণ কৰিবলৈ যায়। ধৰ্ম পথক মানে নষ্ট কৰিবলৈ যায় দুঃশাসনে। আমি সকলোৱে গম পাওঁ যেতিয়া দুঃশাসন ব্যৱস্থা হয় তাত সত্যটো নাইকিয়া হৈ যায়। ধৰ্ম মানে সকলো বস্তুৱে নাইকিয়া হৈ যায়। সত্য নাইকিয়া হৈ যায়, অহিংসা নাইকিয়া হৈ যায়, হিংসা আহি যায়, তাত প্ৰেম নাইকিয়া হৈ যায়, ক্ৰোধৰ সৃষ্টি হয়, ঘৃণাৰ সৃষ্টি হয়, আসুৰামি আহি যায়, দেৱতাসকল পলাবলৈ লয়, দৈবিক গুণবিলাক নাইকিয়া হৈ যায়, যিবিলাক ভাল স্বভাৱ সেইবিলাক নাইকিয়া হৈ যায়, আসুৰামি আহিব লয়। সেইকাৰণে আমি প্ৰকৃততে দুৰ্যোধন আৰু দুঃশাসনৰ পৰা বিশেষকৈ আমি হাত সাৰি থাকিব লাগে। তাৰ বাবে আমি ধৰ্মৰ আশ্ৰয় ল'ব লাগিব, মানে সত্যৰ আশ্ৰয় ল'ব লাগিব। ধৰ্ম বুলি ক'লে প্ৰকৃততে সত্যক বুজায়। সত্যৰ যিটো পথ তাকে ধৰ্ম বুলি কৈছে। আপুনি যিকোনো কৰ্ম হওক আৰু যিকোনো কাৰ্য হওক, যিকোনো লক্ষ্য হওক, আপুনি যদি সত্যৰ পথত যায় বা চলে তাকে ধৰ্ম বুলি কৈছে। ধৰ্ম অন্য কোনো নীতি নিয়ম নহয়। আমাৰ বহুতে ধৰ্মক আজিকালি নীতি নিয়মলৈ লৈ গুচি গ'ল। জাতিৰ সম্প্ৰদায়ৰ কিছুমান নীতি নিয়মক আমি ধৰ্ম বুলি ভবা হ'লোঁ। প্ৰকৃততে সেইবোৰ ধৰ্ম নহয়। ধৰ্মৰ প্ৰকৃততে হৈছে সত্যৰ পথ, য'ত অহিংসা থাকে, হিংসা নাথাকে,
সত্য মানে হৈছে ভগৱানৰ যিবিলাক পথ, ভগৱানলৈ যিবিলাক পথৰ দ্বাৰা আমি যাব পাৰোঁ, য'ত হিংসা নাথাকে, প্ৰেম থাকে, ক্ষমা থাকে, দয়া থাকে, সমানতা থাকে, সমদৃষ্টি থাকে, আয় থাকে, উন্নতি থাকে, মাজত ভাইচাৰা থাকে, সমাজৰ মাজত মিলা প্ৰীতি থাকে, প্ৰেম থাকে, ভাতৃবোধ থাকে। সেয়াই ধৰ্মৰ প্ৰকৃততে মূল ছবি। আমি ধৰ্ম বুলিলে কোনো নীতি নিয়মক কৰি থকাটোক ধৰ্ম বুলি কোৱা নাই। আমাৰ পূৰ্বপুৰুষে কিছুমান নীতি নিয়ম কৰি আহিছিল, তাকে আমি কৰি আছোঁ, সেইটো ধৰ্ম নহয়। সেইটো প্ৰকৃততে এটা সামাজিক নীতি নিয়মৰ ব্যৱস্থাহে। কিন্তু ধৰ্ম বুলি ক'লে প্ৰকৃততে সত্য পথত চলাটোহে ধৰ্ম। আপুনি যদি সত্য পথত চলা নাই, কাৰোবাৰ অহিত কৰি আছে, অনীতি কৰি আছে, কাৰোবাক হিংসা কৰি আছে, তেতিয়াহ'লে জানিব আপুনি ধৰ্ম পথত চলা, আপুনি অধৰ্ম পথত চলি আছে। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক তাকে বুজাবৰ কাৰণে গীতা শাস্ত্ৰ ভাগৰ ৰচনা কৰিছিল। তেওঁৰ মুখৰে যিখিনি বাণী ওলাইছিল প্ৰকৃততে সমস্ত তত্ত্বৰ সাৰ বুলি কয় গীতা শাস্ত্ৰ ভাগত। শাস্ত্ৰ বুলি ক'লে, সাজ বুলি ক'লে আমাৰ দেহাটোক বুজায়, আৰু তৰ মানে এই দেহাটোক আমি কি উপায়েৰে তৰাব পাৰিম, নানা ধৰণৰ সমস্যাৰ পৰাই হওক, বেমাৰ আজাৰৰ পৰাই হওক, এই ভৱসাগৰৰ পৰাই হওক, অন্যায় অনীতিৰ পৰাই হওক, এই সকলোখিনিৰ পৰা তৰাব পৰাটোৱে হৈছে শাস্ত্ৰ আৰু গীতা শাস্ত্ৰ। গীতা আৰু ভাগৱত, গীতা ভাগৱত সকলোতে শ্ৰেষ্ঠ গ্ৰন্থ বুলি কৈছে। আমাৰ মহাপুৰুষ শংকৰ গুৰুজনে লিখি গৈছে, শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। গীতা আৰু ভাগৱত, প্ৰথমতে গীতাখনকে ধৰিছে, ভাগৱততকৈ গীতা শাস্ত্ৰখন ওপৰত বুলি কৈছে। শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম বোলে দৈৱকী নন্দন, চৰণে কৰোঁ প্ৰণাম। এতিয়া শাস্ত্ৰৰ উত্তম গীতা আৰু ভাগৱত বুলি কৈছে। ধৰ্মৰ উত্তম নাম, ঈশ্বৰৰ নামটো লৈ থকাটো ধৰ্ম উত্তম বুলি কৈছে। ঈশ্বৰৰ নামতে সকলো সোমায়। ঈশ্বৰৰ নাম ল'লেই আমাৰ যিবিলাক মনৰ বিচাৰধাৰাবিলাক সলনি হয়। বহুতে কয় দুটা আখৰৰ নামটো ল'লেনো কি হ'ব? ধৰক এতিয়া ৰাম কৃষ্ণ বুলি কৈ থাকিলে আমাৰ কি হ'ব? প্ৰকৃততে ৰাম কৃষ্ণ নাম লৈ থাকিলে আপোনাৰ সেই সময়ত আনৰ প্ৰতি অহিত চিন্তাবিলাক নাহে। আমাৰ ঈশ্বৰৰ কথাই আমাক অহিত চিন্তাৰ পৰা দূৰ ৰাখে, আমাৰ মনটো শুদ্ধ কৰি ৰাখে, কাৰো প্ৰতি আমাৰ বেয়া ভাৱ ননায়। দুজন দুশাসনে আমাক হস্তক্ষেপ কৰিব নোৱাৰে, তাত মানে বেয়া গুণবিলাক আমাৰ তাত নাহে। সেইকাৰণে নাম লৈ থাকিব দিছে। কলিকালত নামেহে সাৰ বুলি কৈছে। কলিকালত সকলো ক্ষেত্ৰতেই বেয়াটোৱে বেছি প্ৰচলিত। কলি মানে কি? আমাৰ এজন সাধুৱে কয়, কলি মানে অপইতা মানে এইটো পৰিণত নহয়। কলিকালত সকলো লোকেই পঢ়া শুনা জনাই হওক নজনাই হওক, ডিগ্ৰীধাৰীয়ে হওক, ডাক্তৰে হওক, ইঞ্জিনিয়াৰ হওক, সকলোবিলাকেই অপৰিণত বুলিহে কৈছে। কোনো পৰিণত নহয়, পৰিণত নোহোৱা যুগ, তাকে কৈছে কলি যুগ। সকলো মনতে লেতেৰা ভাৱ আছে, সকলো মনতে লোভ আছে, সকলো মনতে মোহ আছে, কাম আছে, ক্ৰোধ আছে, অহংকাৰ আছে, গৰ্ব হয়। আমি কিবা এটা জানিলেই কলিকালত সকলো লোকৰে গৰ্ব হয়। এতিয়া নাম এভাগকে যদি ভালদৰে কোনোবাই গাব পাৰে তাতো গৰ্ব, কোনোবাই ডিগ্ৰী এটা যদি ভালকৈ ল'ব পাৰিলে তাতো গৰ্ব, চিকিৎসক এজন হ'ব পাৰিলে তাতো গৰ্ব, ইঞ্জিনিয়াৰ এজন হ'ব পাৰিলে তাতো গৰ্ব অহংকাৰ দেখা যায়। উচ্চ শিক্ষা ল'লে মানুহক মানুহ বুলিয়ে নাভাবে, এনেকুৱা হয়। সবতে গৰ্ব অহংকাৰ আহি যায়। কিয় আহে? অপৰিণত হোৱাৰ কাৰণে, কলি যুগৰ প্ৰভাৱ। কিন্তু সেই অপৰিণতক পৰিণত কৰিবৰ কাৰণে আমাক হৰিনাম ল'ব দিছে। হৰিনাম ল'লে আপুনি যি ডিগ্ৰীয়ে নাপাওক, কেতিয়াও আপোনাৰ মনত অহংকাৰ নাহে। আপুনি যিমানেই ধনী নহওক, কেতিয়াও অহংকাৰ নাহে। টকা পইচা, যিমানবিলাক সমাজ ব্যৱস্থাৰ নীতি নিয়ম, উন্নতিৰ যিবিলাক পথ, প্ৰকৃততে সকলোবিলাক মানৱ কল্যাণৰ কাৰণে দিছে। মানুহৰ যে কল্যাণ সাধন হয়। আমি প্ৰকৃততে ধৰ্ম কৰিলে আমাৰ সমানতাটো আহিব লাগে। আপুনি নিজৰ ঘৰত চাপন্ন পিঠ ব্যঞ্জন দি পেলাই আপুনি সদায় অন্ন গ্ৰহণ কৰে, কিন্তু ওচৰ চুবুৰীয়া এঘৰে অন্ন মুঠি ভালকৈ খাবলৈ পোৱা নাই। আপোনাক ধন টকা পইচা ভগৱানে কিয় দিছে? আপোনাক অকলে খাবলৈ দিছে নেকি? আমাৰ প্ৰকৃতিখনত ঈশ্বৰে যিবিলাক সৃষ্টি কৰিছে, সকলোকে বিলাই খোৱাৰ সৃষ্টি কৰিছে। নীতি নিয়মবিলাকো তেওঁ সকলোকে বিলাই দিয়াৰহে তেওঁ সৃষ্টি কৰিছে। তেওঁ ক'তো কোনো ধৰণৰ বেৰ দিয়া নাই,
কোনো ধৰণৰ জিৰোৱা ব্যৱস্থা কৰা নাই। কিন্তু আমি মানুহে কি কৰিছোঁ, আমি জীৱশ্ৰেষ্ঠ মানুহ বুলি কওঁ, আমি নিজকে ধাৰ্মিক বুলি ভাবি দেখুৱাওঁ, কিন্তু আমি কি কৰিছোঁ, আমি জিৰোৱা জপনা দি লৈছোঁ। প্ৰত্যেকটো বস্তু আমি নিজৰ কাৰণেহে গোটাবলৈ ল'লোঁ। আমি কেতিয়াও আনৰ কথা নাভাবিলোঁ, পৰোপকাৰৰ কথা নাভাবিলোঁ। পৰোপকাৰ আমি কৰিব লাগিব, তেতিয়াহে আমি প্ৰকৃততে মানুহ হ'ম, আৰু তেতিয়াহে প্ৰকৃততে আমি ধৰ্ম কৰিম। য'ত পৰোপকাৰেই নাথাকে সেইটো কেতিয়াও ধৰ্ম হ'ব নোৱাৰে। পৰ উপকাৰ হ'বই লাগিব। এতিয়া আমাৰ ওচৰৰ কোনোবা গাঁৱৰ এজনক আমি যদি সহায় কৰি দিওঁ, সেইজনেও বিপদ হ'লে আনক সহায় কৰিব লাগিব। তেনেকুৱা মানসিকতা আহিব লাগিব। আমাৰ আজিকালি মানসিকতাটো এনেকুৱা হৈছে, কেনেকৈ আনক ঠগি খাওঁ। কোনোবা এজন মানুহে যদি আপোনাক সহায়ো কৰি দিছে, তেওঁ ভাবে এওঁক বুৰ্বক বনাই কেনেকৈ মই তেওঁৰ পৰা যিকোনো বস্তু সৰকাব পাৰোঁ বা কেনেকৈ চলিব পাৰোঁ। কিন্তু তেওঁ যেতিয়া ধন টকা পইচা সা সম্পত্তি আহি যায়, কিন্তু তেওঁ সেই ব্যৱস্থাটো আনজনক কৰি নিদিয়ে। সেয়া অপৰিণত মানুহৰ কাম। কিন্তু প্ৰকৃততে আমাক ধৰ্ম কৰিব দিছে সেইকাৰণে যে আমি প্ৰকৃত সত্যবিলাক জানো। যিদৰে এজনে সহায় কৰি দিছে আনজনক, আমিও তেনেদৰে আনজনক ইজনে সহায় কৰি দিব লাগে। সকলো ক্ষমতা অনুসাৰে সকলোৱে সহায় কৰাটো ধৰ্ম বুলি কৈছে। আমি যদি সহায় কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি ধৰ্ম কৰাই নাই। শোষণ কৰা ধৰ্ম নহয়। কাৰোবাৰ পৰা সহায়টো ল'লোঁ, কিন্তু আমাৰ যেতিয়া দিবৰ সময় আহে আমি পাল্টি মাৰিলোঁ বা নানা ধৰণৰ কথা ক'লোঁ বা কাজিয়া কৰিলোঁ, কিবা ধৰণৰ আমি নীতি নিয়ম উলিয়াই ল'লোঁ। সেইবিলাক প্ৰকৃততে অনুচিত। সেইবিলাক কুৰুক্ষেত্ৰত থকা লোক, যেনেকৈ দুৰ্যোধন। ভগৱান শ্ৰীকৃষ্ণই আহি পেলাই দুৰ্যোধনক 5খন গাঁও বিচাৰিছিল, মাত্ৰ 5খন গাঁও। কিন্তু দুৰ্যোধনে কি ক'লে, বেজীৰ আগত উঠা অকণমান মাটিও নিদিওঁ বুলি ক'লে। এতিয়া আমি যদি দূৰ উপায় যদি ধনবিলাক উপাৰ্জন কৰি আছোঁ, দূৰ উপায় যদি ধন উপাৰ্জন কৰাৰ ব্যৱস্থাসমূহ কৰিছোঁ, তেতিয়াহ'লে আমি কেতিয়াও আনক একো দিব নোখোজোঁ। প্ৰমাণটো সেইটোৱে। ধন বহুত হৈছে, কিন্তু মানৱতা কৰ্ম হোৱা নাই। আমি যিবিলাক ধন ঘটিছোঁ, প্ৰকৃততে সেয়া দুৰ্যোধন, সেয়া অসৎ কামানি। সৎ কামানি নহয়। সৎ কামানি হ'লে সদায় আমি মানৱতা কৰ্ম কৰিম। মানুহক জীয়াই থাকিবৰ কাৰণে ইমান বস্তুৰ প্ৰয়োজন নহয়। ভগৱানে আমাক সদায় আমাক এটা জোখত তৈয়াৰ কৰিছে। আমাৰ এই দেহটো এটা জোখত তৈয়াৰ কৰিছে, এটা লিমিট আছে। আপুনি খাওঁ বুলি ক'লে 1 বস্তা চাউল খাব নোৱাৰে। খাওঁ বুলি ক'লে আপুনি 1 কেজি আটাৰ ৰুটি আপুনি খাব নোৱাৰে। ভগৱানে আমাক জোখত দিছে খাবলৈ। কিয় জোখত দিলে? আৰু প্ৰত্যেকটো বস্তুটো চাবচোন, প্ৰত্যেকটো বস্তু এটা সময়ত বেয়া হৈ যায়, নষ্ট কিয় হয়? ভগৱানে সকলো কথাত ঈশ্বৰে জানেই যে মানুহবিলাক যেতিয়া কলিযুগ আহিব, সকলোবিলাক লোভীয়া হৈ যাব। তেওঁলোকে বস্তুবিলাক সাঁচি ৰাখিব বিচাৰিব। সেইকাৰণে সকলো বিচাৰে। ধান হ'লেও বা চাউল হ'লেও এসময়ত পোক লাগি যায়। পোক দিছে তাৰ কাৰণে। যিকোনো বস্তুত পোক লাগি যায় বা নষ্ট হৈ যায়। নষ্ট হোৱাৰ কিছুমান নিয়ম নীতি ভগৱানে বনাই দিছে। কিয় বনাই দিছে? যাতে তাক সঞ্চয় কৰি ৰাখিব পৰা নাযায়। বিলাই খাবলৈ দিছে, সঞ্চয় কৰি ৰাখিবলৈ আমাক দিয়া নাই, আমাক বিলাই খাব দিছে। আমি সকলোৱে মিলি পিটি যদি বিলাই খাই আয় উন্নতিৰ কথা সকলোৱে ভাবোঁ, তেতিয়াহ'লে আমাৰ কেতিয়াও অভাৱ নহয়। ভগৱানে প্ৰকৃতিখন সৃষ্টি কৰিছেই অভাৱ নোহোৱাকৈ। কিন্তু আমি অভাৱ আমাৰ হৈছে কিয়? কাৰণ আমি বিলাই খাবলৈ এৰি দিলোঁ, আমি লগে ভাগে কৰিবলৈ এৰি দিলোঁ, আমি উন্নতিৰ পথত যাবলৈ এৰি দিলোঁ। আমি কেৱল নিজৰ স্বাৰ্থটোহে চিনি পাওঁ, নিজৰ স্বাৰ্থৰ উন্নতিৰ কথাহে আমি ভাবোঁ। তাৰ বাবে আমি ধৰ্ম কাৰ্য কৰিবলৈ এৰি দিলোঁ। ধৰ্মতহে প্ৰকৃততে উন্নতি হ'ব, সকলোৰে উন্নতি হ'ব ধৰ্মত। কিন্তু আমি সত্য পথত চলিবলৈ এৰি দিলোঁ, আমি পৰোপকাৰ কৰিবলৈ এৰি দিলোঁ। সকলোবিলাক স্বাৰ্থপৰ হৈ গ'লোঁ, অপৰিণত হৈ গ'লোঁ। সেইকাৰণে প্ৰিয় পাপাইসকল, ভগৱান শ্ৰীকৃষ্ণই গীতা ভাগৱত অৰ্জুনক তাকেই 2 এষাৰ বৰ্ণনা কৰিছে। আমি তাকে সেই পৰমাত্মাৰ
কৃষ্ণৰ কৃপাত আপোনালোকৰ ওচৰত দুইষাৰ আগবঢ়াব উলিয়াইছোঁ। ভুল যদি হয় আপোনালোকে ক্ষমা কৰিব কৃষ্ণ। গীতা শাস্ত্ৰ ভাগত প্ৰথমতেই গীতা শাস্ত্ৰই ভাগে কৈছে, হে ৰাম প্ৰথমে গুৰুক নমস্কাৰ কৰোঁ, সিয় দিয়া চৰণত, যাৰ উপদেশে জ্ঞান প্ৰকাশে, গোচৰ বিদ্যা যত, শুদ্ধ সত্যমূৰ্তি কৃষ্ণ তভকতি, পাদে পদ্মে নিষ্ঠা যাৰ, ধৰি ছদ্মবেশ মহাভাগৱত, লোকক কৰা নিষ্ঠাৰ। গীতা শাস্ত্ৰত প্ৰথমতেই উল্লেখ কৰিছে যে প্ৰথমে গুৰুক কৰোঁ নমস্কাৰ। মংগলাচৰণ ভাগত উল্লেখ কৰিছে। মংগলাচৰণ মানে মংগল আচৰণ। আমি যেতিয়া মংগল আচৰণ কৰিম, আমি কাৰোবাৰ বিষয়ে ভালটো আচৰণ কৰিম, সেইটোৱে আমাৰ মংগল আচৰণ। এতিয়া মংগল আচৰণ ভাগত গীতা ভাগত এইদৰে উল্লেখ কৰিছে যে প্ৰথমে গুৰুক কৰোঁ নমস্কাৰ, সিয় দিয়া চৰণত। এতিয়া প্ৰথমে আমি গুৰুক নমস্কাৰ কৰিব দিছে। গুৰুক আমি সদায় নমস্কাৰ কৰিব লাগিব। এতিয়া গুৰু বুলি ক'লে প্ৰকৃততে আমি চাৰিজনৰ কথা শুনিবলৈ পাওঁ। আদিগুৰু, অনাদিগুৰু, শিক্ষাগুৰু আৰু দীক্ষাগুৰু। আদিগুৰু, অনাদিগুৰু পিতৃ মাতৃ। এতিয়া প্ৰথমে গুৰুক বুলি কৈছে। আমি প্ৰথমতে গুৰুক প্ৰণাম কৰিব লাগিব, মানে পিতৃ মাতৃক আমি সেৱা শুশ্ৰূষা কৰিব লাগিব। সেৱা আৰু শুশ্ৰূষা, পিতৃ মাতৃক ভৰিত ধৰি সেৱা এটা কৰাই পিতৃ মাতৃৰ সেৱা শুশ্ৰূষা নহয়। পিতৃ মাতৃৰ যিখিনি আৱশ্যকতা সেইখিনি পূৰণ কৰিব লাগিব, মৰম চেনেহ দিব লাগিব। অকলশৰে পিতৃ মাতৃক এৰি দিয়াটো ভুল কথা। আমাৰ এতিয়া বহুতে নিজৰ পিতৃ মাতৃহালক বৃদ্ধ আশ্ৰমত ৰাখিবলৈ যায় বা গৃহতে বন্দী কৰি ৰখা দেখা যায়। প্ৰকৃততে সেয়া পিতৃ মাতৃৰ শুশ্ৰূষা নহয়। আমি জীৱন্ত অৱস্থাত পিতৃ মাতৃক সেৱা শুশ্ৰূষা নকৰি আমি মৰাৰ পিছত ডাঙৰকৈ শ্ৰাদ্ধ পিণ্ড পাতি ভোজ ভাত দিলে কেতিয়াও সেয়া ধৰ্ম নহয়। আচলতে জীৱিত অৱস্থাতে শুশ্ৰূষা, জীৱিত অৱস্থাতে শ্ৰাদ্ধ বুলি কয় বহুতে, মানে শ্ৰাদ্ধ মানে শ্ৰদ্ধা। জীৱিত অৱস্থাত কৰিব দিছে। আপুনি জীৱিত অৱস্থাত আপুনি পিতৃ মাতৃক যদি কেতিয়াও ভকতি নকৰিলেই, শ্ৰদ্ধা নকৰিলেই, কি খাইছ কি বৈছ এইবিলাক যদি নুসুধেই, পিতৃ মাতৃক এৰি পেলাই আপুনি অকলশৰে নিজৰ পত্নীগৰাকীক লৈ পেলাই যদি ভাগ হৈ এটা গৃহত বাস কৰি আছে, তেতিয়াহ'লে আপুনি ধৰ্ম কৰাই নাই। মৰাৰ পিছত পিণ্ডদান দি সমাজ মাতিত ভোজ খুৱাই চুলি খুৰাই একো তাৰপৰা একো ফল নহয়। আমাৰ সমাজত বিশেষকৈ আমি এখন গ্ৰন্থৰ কথা পাওঁ, ৰামায়ণ। ৰামায়ণৰ মহাভাৰত মহাকাব্য বুলি কয়। ৰামায়ণত এভাগ প্ৰসংগ আহে ৰামচন্দ্ৰ আৰু ৰাৱণৰ যুদ্ধৰ মাজত। ৰাৱণে ৰামচন্দ্ৰক যেতিয়া যুদ্ধ কৰি আছিল, ৰামচন্দ্ৰক বলে পৰা নাছিল। বলে নোৱাৰি ৰাৱণে মানে নিজৰ মহাদেৱৰ ওচৰত তেওঁ বহুত খং উঠি গ'ল। তেওঁ মহাদেৱৰ ভক্ত আছিল। মহাদেৱক তেওঁ নিজৰ গৃহতেই বহুত ডাঙৰকৈ এটা শিৱলিংগ এভাগ তেওঁ তাত বনাই লৈছিল আৰু বনাই লৈ তাতে তেওঁ পূজা অৰ্চনা সদায় কৰে। মন্ত্ৰ এভাগো মাতে, যিভাগ মন্ত্ৰত মহাদেৱ প্ৰসন্ন হৈ তেওঁক বৰো দিছিল। সেই মহাদেৱলৈ ৰাৱণৰ বহুত খং উঠি গ'ল। তেওঁ আহি পেলাই মানে সেই মন্ত্ৰভাগ মাতি মহাদেৱক মাতিছে আৰু মহাদেৱে ৰাৱণে মাতিলে মহাদেৱ নিশ্চয় ৰাৱণক দেখা দিয়ে, কাৰণ মহাদেৱৰ প্ৰকৃত ভক্ত আছিল ৰাৱণ। ৰাৱণে মাতোঁতে মহাদেৱ আহিলে। আহোঁতে মহাদেৱক সুধিছে, ৰাৱণে খঙৰে সুধিছে, তেওঁ মানে বহুত ক্ৰোধ উঠি আছিল। ৰামৰ ওপৰত উঠা নাই, তেওঁ মহাদেৱৰ ওপৰতহে ক্ৰোধ উঠিছিল। মহাদেৱ
আপোনাৰ প্ৰকৃত শিষ্য কোন, ৰাম নে ৰাৱণ? মহাদেৱে হাঁহি মাৰি ক'লে, ৰাৱণ তুমি, ৰাম মোৰ প্ৰকৃত শিষ্য নহয়, প্ৰকৃত শিষ্য তুমিহে। কৈছে যুদ্ধত জিকিব লাগে কোন, ৰাম জিকিব লাগে নে ৰাৱণ জিকিব লাগে? মানে মহাদেৱৰ শিষ্য যেতিয়া ৰাৱণ, প্ৰকৃততে ৰাৱণে জিকিব লাগে। মহাদেৱ হৈছে পৰমাত্মা, ভগৱান হয়। ভগৱানৰ শিষ্য যদি নিজিকে, অন্য বেলেগ এজন জিকিলে যিকোনোৱে ভক্তই প্ৰশ্ন কৰিব। সেইকাৰণে ৰাৱণেও প্ৰশ্ন কৰিছে, প্ৰকৃততে জিকিব লাগে কোন, ৰাৱণ জিকিব লাগে নে ৰাম জিকিব লাগে? তেতিয়া মহাদেৱে কৈছে ৰাৱণ তুমি মোৰ ভক্ত হ'ব পাৰা, কিন্তু ৰামে যিখিনি কৰিছে তুমি কৰা নাই, সেই বুলি ক'লে। ৰাৱণটো আচৰিত হৈ গ'ল, ৰামে যিখিনি কৰিছে মই কৰা নাই, কি কৰিছে ৰামে যিখিনি মই কৰা নাই? ৰামৰ দৰে মোৰো সা সম্পত্তি বহুত আছে, টকা পইচা বহুত আছে, মোৰ ৰাজ্য আছে, মোৰ বাহুবল আছে, মই তপ কৰিছোঁ, তপস্যা কৰিছোঁ, সকলো বৰ্ষ ময়োতো সকলোখিনিয়ে কৰিছোঁ, তেতিয়া কি মই কৰা নাই? তেতিয়া মহাদেৱে কৈছিলে পাতকালত উঠি পিতৃ মাতৃ গুৰু জনক সেৱা। ৰামে কি কৰিছিল? পাতকালত উঠি পিতৃ মাতৃ গুৰু জনক সেৱা, মানে পিতৃ মাতৃ গুৰুজনক সেৱা কৰিছিল ৰামে, যিটো ৰাৱণে কৰা নাছিল। এতিয়া আমি প্ৰকৃততে আমি যিকোনো যুদ্ধত জিকিবৰ কাৰণে আমাৰ আশীষৰ প্ৰয়োজন, আশীৰ্বাদৰ প্ৰয়োজন। আজিকালি ধন টকা পইচা দিয়া আশীৰ্বাদৰ কোনো মূল্য নাই, প্ৰকৃত সেৱা শুশ্ৰূষাৰ আশীৰ্বাদৰহে মূল্য আছে। আমিতো আজিকালি সমাজত টকা পইচা দিলেই বহুত আশীৰ্বাদ দিয়ে, কিন্তু সেয়া আশীৰ্বাদ প্ৰকৃততে আশীষ নহয়। আশীষ কোনটো, যিটো আমি প্ৰকৃততে সেৱা শুশ্ৰূষাৰ দ্বাৰা আমাক প্ৰসন্ন হৈ মনৰ পৰা যিটো আশীৰ্বাদ ওলায়, মনৰ পৰা যিটো দোৱা ওলায় বুলি কয়, প্ৰকৃততে সেইটোহে আশীষ। আপুনি কোনোবা এজন অভাৱী এজনক অভাৱ দূৰ কৰি দিছে, তাৰ মনৰ পৰা এটা সন্তুষ্টিৰ এটা আপোনাৰ প্ৰতি আশীষ ওলাব, সেইটো আশীৰ্বাদ। পিতৃ মাতৃ আপুনি ভক্তি কৰিছে, পিতৃ মাতৃক শুশ্ৰূষা কৰি ৰাখিছে, পিতৃ মাতৃয়ে আপোনাৰ ওপৰত প্ৰসন্ন হৈ তেওঁলোকৰ মনৰ পৰা যিটো আপোনাৰ প্ৰতি দোৱা ওলাব বা আশীষ ওলাব, সেইটোৱে প্ৰকৃত আশীৰ্বাদ। সেই আশীৰ্বাদৰ কাম আছে বুলি কৈছে। যিটো কয় নহয় ঔষধে কাম নকৰে কিন্তু আশীষে কাম কৰে বুলি কয় নহয় দাৱা কাম নেহি কৰ্তা, দোৱা কাম কৰ্তা হে। য'ত মানে ঔষধে কাম নকৰা হৈ যায়, ত'ত আশীৰ্বাদহে কাম কৰে বুলি কৈছে, দোৱাই কাম কৰে। সেইকাৰণে আমি আশীৰ্বাদ বা আশীষ কমাব লাগে বুলি কয়। কেতিয়া কমাব আশীষ? আপুনি সেৱা শুশ্ৰূষা কৰিলে। সঁচাকৈ সেৱা শুশ্ৰূষা কৰিব লাগিব। এই নীতি নিয়ম পালন কৰা সেৱা শুশ্ৰূষা নহয়। বিহু এটা আহিলে, কোনোবা উৎসৱ এটা আহিলে, তেতিয়া গা পা ধুই পিতৃ মাতৃক সেৱা কৰা, সেয়া নীতি নিয়ম প্ৰকৃততে, সেয়া কোনো সেৱা শুশ্ৰূষা নহয়। আমি নীতি নিয়ম পালন কৰিলে সেৱা শুশ্ৰূষা নহয়। সেৱা শুশ্ৰূষা কেতিয়া হ'ব? যেতিয়া আপুনি প্ৰকৃততে সঁচাকেই সেৱা শুশ্ৰূষা কৰিব। ৰামে কি কৰিছিল? ৰাতিপুৱা উঠি পিতৃ মাতৃক সেৱা শুশ্ৰূষা কৰিছিল, গুৰুজনক সেৱা শুশ্ৰূষা কৰিছিল। অযোধ্যাত থাকোঁতে তেওঁ পিতৃ মাতৃক সদায় ৰাতিপুৱা উঠি সেৱা কৰিবলৈ আহে, শুশ্ৰূষা কৰিবলৈ আহে। পিতৃ মাতৃক কি লাগে কি নালাগে সকলোবিলাক তেওঁ সুধিবলৈ আহে। ৰামে কেতিয়াবা পিতৃৰ ভৰিও চৰণ দবাই আছিল, মাতৃক চৰণ দবাই দিছিল, মাতৃক সহায় কৰি দিছিল, পিতৃক সহায় কৰি দিছিল, তেনেকুৱাবিলাক কাৰ্য কৰিছিল। আৰু যেতিয়া গুৰুৰ আশ্ৰমত আছিল, তেওঁ গুৰুক সদায় সেইখিনি শুশ্ৰূষা কৰিছিল। গুৰু আৰু পিতৃ মাতৃৰ আশীষ ৰামৰ ওপৰত সদায় আছিল। তেতিয়া সেই শিৱ বাবাই কৈছিল যে ৰাৱণ, এতিয়া তুমিয়ে নহয়, স্বয়ং যদি মহাদেৱো গৈ মহাকাল, যাক মহাকাল বুলি কয়, কালৰো কাল মহাকাল, মহাকালো গৈ যদি ৰামৰ লগত যুদ্ধ কৰে, তেতিয়া মহাকালো হাৰি যাব বুলি কৈছে, মানে শিৱও হাৰি যাব। ৰাৱণ আচৰিত হৈ গৈছিল, কৈছে এতিয়া তুমিতো দূৰৰে কথা, ময়ো যদি ৰামৰ লগত যুদ্ধ কৰিব যাওঁ ময়ো হাৰি থাকিম।
চিন্তান কৰক। মহাকালেও যাক বলে নোৱাৰে, যাৰ পিতৃ মাতৃ গুৰুজনৰ আশীৰ্বাদ পালে। সেইকাৰণে আমাক মনুষ্য জন্ম লৈ আমাক ভগৱানে পিতৃ মাতৃ হিচাপে, আমাক গুৰুজন হিচাপে আমাক আশীষ দিছে। আমি জীৱনত জয় কৰা পথ আমাক দিছে। আমি জীৱনত প্ৰতিটো সংগ্ৰাম জয় কৰিব পাৰোঁ পিতৃ মাতৃ গুৰুজনৰ আশীষ লৈ, সেৱা শুশ্ৰূষা কৰি। যিজনে প্ৰকৃততে আনৰ পৰোপকাৰ বা আনৰ সেৱা শুশ্ৰূষা কৰিব, তেওঁৰ জীৱনত কেতিয়াও অভাৱ নহয়, কেতিয়াও অভাৱ নহয়। আৰু তেওঁৰ জীৱনত এনে কোনো ডাঙৰ সমস্যা নাথাকে। সকলো সমস্যাই সমাধান হৈ থাকে, সমাধান পাই যায়, আৰু তেওঁৰ জীৱনটো বহুত আনন্দত যায়। বেছি বেমাৰ আজাৰ হোৱা এনে লোকক দেখা পোৱা নাযায়, কাৰণ তেওঁ সদায় ধৰ্ম কাৰ্য কৰি আছে। পিতৃ মাতৃক সেৱা শুশ্ৰূষা, ভক্তি কৰা, গুৰুজনক ভক্তি কৰা, জ্যেষ্ঠসকলক ভক্তি কৰা, অসহায়জনক সহায় কৰি দিয়া, বোকাটোৰজনক অন্ন দিয়া, ৰোগীজনক ঔষধ দিয়া, এনেবোৰ কাৰ্য যিসকলে কৰি ফুৰিছে, তেওঁলোকৰ কেতিয়াও অধৰ্মই তেওঁলোকক পীড়িত কৰিব নোৱাৰে। তেওঁলোকৰ কোনো হানি নহয় বুলি কৈছে। তেওঁলোকে জীৱনতেই মুক্ত হৈ যায়। সেইকাৰণে গীতা শাস্ত্ৰত প্ৰথমতে লিখিছে বোলে, প্ৰথমে গুৰুক নমস্কাৰ কৰোঁ শিৰ দিয়া চৰণত। আমাৰ এই শিৰটো দি চৰণত সেৱা কৰিব দিছে। শিৰ দিয়া মানে, শিৰ বুলি ক'লে আমাৰ মূৰটো দি পেলাই ভৰিটোত লগাই দি পেলাই সেৱা কৰাটো শিৰ দিয়া বুজোৱা নাই। চৰণ মানে আশ্ৰয়ৰ কথা কৈছে। গুৰুৰ আশ্ৰয়ত চলিব লাগিব, মানে গুৰুৰ আজ্ঞা মানি চলিব লাগিব। গুৰুৱে যি কৈছে তাক আমি চলিব লাগিব। এতিয়া পিতৃ মাতৃয়ে যি কয় তাক আমি মানিব দিছে। গুৰুজনে যি কৈছে সেয়া আমাক মানি চলিব দিছে। সেইটোৱে কৈছে শিৰ দিয়া, মানে তেওঁ আশ্ৰয় লোৱাটোক কৈছে শিৰ দিয়া। যাৰ উপদেশে, প্ৰকাশটো কৈয়ে দিছে পিছৰ ভাগত, যাৰ উপদেশ পালে, যাৰ উপদেশে জ্ঞান প্ৰকাশ হয়। এতিয়া পিতৃ মাতৃ গুৰুজনৰ উপদেশত কি হয়? জ্ঞান প্ৰকাশ হয় বুলি কৈছে। গোচৰ অবিদ্যা যত, আমাৰ যিবিলাক অবিদ্যা আছে, সেই অবিদ্যাবিলাক দূৰ হ'ব। উপদেশ মানিলেহে দূৰ হ'ব, নামানিলে নহয়। আমি দেখাচাৰ কৰিলে নহ'ব। আমি আনক দেখি পেলাই আমিও গৈ পেলাই সেনেকেই সেৱা ভাগ কৰিছোঁ বহুত দিনৰ মূৰত, তেতিয়াহ'লে সেই দেখাচাৰে কেতিয়াও অবিদ্যা দূৰ নকৰে। উপদেশবিলাক মানিব লাগিব। এতিয়া আমাৰ গুৰুৰ ভিতৰত আমাৰ শাস্ত্ৰগুৰু পৰে। শাস্ত্ৰগুৰু মানে শংকৰ গুৰু হওক, মাধৱ গুৰু হওক, আমাৰ যিবিলাক শ্ৰেষ্ঠ গুৰুসকল, সেই গুৰুসকলে কিছুমান উপদেশ বাণী দিয়ে শাস্ত্ৰৰ ওপৰত। সেই শাস্ত্ৰসমূহক আমাক মানিব দিছে। উপদেশসমূহ আমি মানি চলিব লাগিব। সকলোৱে ধৰ্মৰ কথাই কয়, সেই ধৰ্মসমূহ আমি মানি চলিব লাগিব, মানে সত্যৰ পথত আমি যাব লাগিব। হিংসা কৰিলে নহ'ব, অহিংসাত চলিব লাগিব। তেতিয়া আমাৰ অবিদ্যাবিলাক দূৰ হ'ব। দেশে আত্মা পৰ অবিদ্যা ভিতৰ। আমাৰ মনত যদি ভেদভাৱ আছে, জাতিগত ভাৱ আছে, ঘীণ ভাৱ আছে, আনৰ প্ৰতি অহিত চিন্তা কৰা ভাৱ আছে, আমাৰ আনক ঠগি খোৱা ভাৱ আছে, আনক বেয়া পোৱা ভাৱ আছে, জ্বলন ভাৱ আছে, প্ৰকৃততে এইবিলাক অবিদ্যা বুলি কৈছে। এই অবিদ্যাবিলাক দূৰ হ'ব কেতিয়া? সেই গুৰুজনৰ আজ্ঞা মানিলে। গুৰু আজ্ঞা মানিব লাগিব, উপদেশসমূহ আমি মানিব লাগিব। তেতিয়াহে আমি শিৰ দি চৰণত সেৱা কৰা হ'ব। অকল মূৰটো লগাই পেলাই ভৰিত সেৱা কৰাটোৱে শিৰ দি চৰণত সেৱা কৰা কথা গীতা শাস্ত্ৰত প্ৰকাশ কৰা নাই। আকৌ কৈছে, যাৰ উপদেশে জ্ঞান প্ৰকাশে গোচৰ অবিদ্যা যত। আৰু তেওঁলোকৰ উপদেশে জ্ঞান প্ৰকাশ হয় আৰু অবিদ্যাবিলাক আঁতৰিব বুলি কৈছে। আকৌ আঁতৰিব বুলি কৈছে। পিছৰ পদচন্দ্ৰভাগে গীতাভাগত উল্লেখ কৰিছে যে শুদ্ধ সত্য মতি কৃষ্ণত ভকতি। এতিয়া আমি ভগৱান শ্ৰীকৃষ্ণক ভকতি কৰিবলৈ হ'লে আমাৰ মতিটো শুদ্ধ হ'ব লাগিব বুলি কৈছে। শুদ্ধ সত্য মতি, মতি মানে মন, মতি মানে বিচাৰধাৰা। আমাৰ যিটো চিন্তন কৰিব পৰা শক্তি, সেই শক্তিটো
সদায় শুদ্ধ হ'ব লাগিব বুলি কৈছে। বিচাৰ শক্তি সদায় শুদ্ধ হ'ব লাগিব, মন শুদ্ধ হ'ব লাগিব। শুদ্ধ সত্য মতি কৃষ্ণত ভকতি, তেতিয়াই আমাৰ কৃষ্ণত ভকতি হ'ব। আমি লেতেৰা মন এটা লৈ আমি কেতিয়াও কৃষ্ণক ভকতি কৰিব নোৱাৰোঁ। আমাৰ মন সদায় চাফা হ'ব লাগিব, আৰু মন চাফা হ'বৰ কাৰণে সদায় আমি কৃষ্ণৰ কথা শুনিব লাগিব। কৃষ্ণৰ কথা শুনিবৰ কাৰণে এইকাৰণে আমাৰ গুৰুসকলে জোৰ দিয়ে। ভাগৱতত লিখা আছে শ্ৰৱণ কীৰ্তনৰ উত্তম ভকতি বুলি কৈছে। ভকতিৰ ভিতৰত শ্ৰেষ্ঠ শ্ৰৱণ কীৰ্তন। শ্ৰৱণ কীৰ্তন উত্তম ভকতি অল্পতে উপজে গোবিন্দৰ প্ৰেমৰ ৰতি। গোবিন্দৰ প্ৰেম ৰতি অল্পতে উপজিব কেতিয়া? শ্ৰৱণ কীৰ্তন কৰিলে। আমি শ্ৰৱণ কীৰ্তন আমি কৰিব লাগিব। শ্ৰৱণ বুলি ক'লে শুনা, শুনি পেলাই মনা। শ্ৰৱণ, স্ব মানে শুনা, বন মানে কৰা বা মনা। বনিব দিছে আমাক, যিটো শুনিছোঁ তাক আমাক কৰিব দিছে, মানিব দিছে। এতিয়া আপুনি যদি শুনিছে বোলে সঁচা কথা ক'বা, আপুনি শুনিছে যে গুৰুজনক সেৱা শুশ্ৰূষা কৰিবা, আপুনি শুনিছে বোলে অহিংসা সদায় চলিবা, সকলোকে দয়া কৰিবা, ক্ষমা কৰিবা, সৎ পথত চলিবা, এইবোৰ প্ৰকৃততে শ্ৰৱণ আমি কৰিছোঁ। কৃষ্ণৰ নাম ল'বা, শ্ৰৱণ কৰিছোঁ, কিন্তু আমি প্ৰকৃততে লৈছোঁনে নাই, কৰিছোঁনে নাই? সত্যপথত চলিব লাগে বুলি আমি শুনিছোঁহে, কিন্তু চলিছোঁনে নাই? চলিব লাগিব। অহিংসা কৰিব দিছে, কৰিব লাগিব। আমি অহিংসাই পৰম ধৰ্ম বুলি কৈ থাকিলেই নহ'ব। আমি যদি অহিংসা পৰম ধৰ্ম বুলি জানি গৈ পেলাই আমি যদি কাৰোবাক হিংসা কৰি ফুৰিছোঁ, ওচৰ চুবুৰীয়াজনকে দেখিব নোৱাৰোঁ, পুখুৰীত মাছকেইটা থাকে তাকো শান্তি নিদিওঁ, ওপৰত চৰাই চিৰিকটিবিলাক ঘূৰি ফুৰে তাকো গুলটি লৈ পেলাই মাৰিবলৈ যাওঁ, সিহঁতৰ মাংসকণ খালেহে আমাৰ পেট ভৰে, তেনেকুৱা যদি আমাৰ হয় তেতিয়াহ'লে আমি হিংসা কৰিছোঁ নে অহিংসা? শুনি থাকিলেই নহ'ব, প্ৰকৃততে কৰিব দিছে, তাকে শ্ৰৱণ বুলি কৈছে। সেইটোৱে শ্ৰৱণ ভকতি। আৰু তেতিয়া কৰিলেহে আপোনাৰ মন শুদ্ধ হ'ব। কীৰ্তন মানে কীৰ্তন, কীৰ মানে ক্ৰীড়া, তন মানে আমাৰ শৰীৰৰ কথা কৈছে। যিখিনি আমি কৈছোঁ, কোৱাখিনি আমাৰ শৰীৰে ক্ৰিয়া কৰিব লাগিব, মানে কৰিব লাগিব, ক'লেই নহ'ব, কৰিব লাগিব। এতিয়া আমি যদি নাম এভাগ গাওঁ বোলে অহিংসাই পৰম ধৰ্ম, জানা হৰি নাম, শংকৰে ডাকিলা বোলে বোলা ৰামৰ নাম, শংকৰে ডাকিলা বোলা ৰামৰ নাম, কিন্তু আমি নামভাগ গালোঁ, কিন্তু আমি অহিংসা কৰিছোঁনে নাই? আমাৰ মাধৱ গুৰুজনে নাম এভাগ গায়, বাহিৰত বিচৰা কিয় হে বৈষ্ণৱ, বাহিৰত বিচৰা কিয়, হৃদয়তে আছে প্ৰাণ কৃষ্ণ স্বামী মোৰ, বাহিৰত বিচৰা কিয় হে বৈষ্ণৱ, হৰি নাম লোৱা কিয়। আমি নামভাগ গালোঁ, কিন্তু আমি বিচাৰি ফুৰিছোঁ ক'ত? বাহিৰত। নামে কি কৈছে? ভিতৰত বিচাৰিব। আমাৰ হৃদয়তে ঈশ্বৰ আছে বুলি কৈছে, কিন্তু আমি বিচাৰি ফুৰিছোঁ ক'ত? বাহিৰত। চিন্তন কৰিবলৈ দিছে, সেইকাৰণে কৈছে গালেই নহ'ব, কৰিব লাগিব। বাহিৰ বুলি ক'লে আমাৰ হৃদয়ৰ বাহিৰত, আমাৰ হৃদয়তে মই ঈশ্বৰক বিচাৰিব দিছে, আৰু কৃষ্ণ হৃদয়তে আছে। সেইকাৰণে কৈছে শুদ্ধ সত্য মতি কৃষ্ণত ভকতি। আমাৰ কৃষ্ণত ভকতি কৰিবলৈ আমাৰ মতিটো শুদ্ধ হ'ব লাগিব, আমাৰ হৃদয়খন পৰিষ্কাৰ হ'ব লাগিব। যিখন হৃদয়ত ঈশ্বৰ আছে সেইখন হৃদয় পৰিষ্কাৰ হ'ব লাগিব, তেতিয়াহে আমাৰ কৃষ্ণত ভকতি হ'ব।
পাদে পদ্মে নিষ্ঠা যাৰ, তেতিয়াহে আমাৰ সেই তেওঁৰ পাদ পদ্মত আমাৰ নিষ্ঠা হ'ব বুলি কৈছে। আৰু গীতা শাস্ত্ৰত প্ৰকাশ কৰিছে পাদে পদ্মে নিষ্ঠা যাৰ, যিজনৰ সেই পাদ পদ্মত নিষ্ঠা আছে, ধৰি স্বত্মৰূপ মহাভাগৱত, সেইজনক মহাভাগৱত বুলি কৈছে, ইয়াত প্ৰকাশ কৰিছে। তেওঁ স্বত্মৰূপ ধৰিয়ে আছে বুলি কৈছে। লোককো কৰা নিষ্ঠা, প্ৰকৃততে ভকত বৈষ্ণৱসকলক কৈছে, যিসকল প্ৰকৃত ভকত বৈষ্ণৱ, যিসকলৰ মন শুদ্ধ, যিসকলৰ কৃষ্ণত ভকতি আছে, কৃষ্ণৰ পাদপদ্মত নিষ্ঠা আছে, সেইসকলক মহাভাগৱত বুলি কৈছে। ভাগৱত বুলিও কোৱা নাই, মহাভাগৱত মানে ভাগৱততকৈ শ্ৰেষ্ঠ। লোককো কৰা নিষ্ঠা, তেওঁলোকে লোকক নিষ্ঠাৰ কৰিব পাৰে, তৰাব পাৰে। এতিয়া চাব, আমি সাধাৰণতে ক'বলৈ গ'লে ভাগৱতখনকে আমি ল'লোঁ, ভাগৱতখনক আমি সেৱা শুশ্ৰূষা দিনে ৰাতিয়ে কৰি আছোঁ, কিন্তু সেই ভাগৱতখনে আপোনাক প্ৰকৃততে তৰাব পাৰিবনে? ভাগৱতখনৰ যিখিনি বাণী, সেইখিনি বাণী প্ৰকাশ কৰিব কোনে? যিজনৰ মন শুদ্ধ, যিজনৰ কৃষ্ণত ভকতি আছে, যিজনৰ কৃষ্ণত পাদপদ্মত নিষ্ঠা আছে, যিজন প্ৰকৃততে মহাভাগৱত, তেওঁহে আপোনাক নিষ্ঠা কৰিব বুলি কৈছে, লোকক নিষ্ঠা কৰিব। তেওঁহে ভাগৱতখন আপোনাক ব্যাখ্যা কৰি শুনাব বা আপোনাক ভাগৱতৰ বিষয়ে ক'ব। যেনে শুকমণি প্ৰকৃততে মহাভাগৱত, মহাভাগৱতৰ পৰাই ভাগৱত ৰচনা হয়। এতিয়া নাৰদমণি প্ৰকৃততে মহাভাগৱত। ব্যাসমণিকো তেওঁ জ্ঞান দিছিলে, ব্যাসমণিও তেওঁ 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰি তেওঁ গৰ্ব অহংকাৰ হৈ তেওঁ মতিভ্ৰম হৈ গৈছিল। তেওঁ হিংসা ধৰ্মহে প্ৰচাৰ কৰিছিল, বলি বিধান কাৰ্য প্ৰচাৰ কৰিছিল, নানা ধৰণৰ নীতি নিয়ম প্ৰচাৰ কৰিলে। ব্যাসমণি তেতিয়া মতিভ্ৰম হৈ গ'ল। য'ত হিংসা ধৰ্ম থাকিব ত'ত মতিভ্ৰম হ'বই। নাৰদমণি আহি পেলাই তেওঁক কৃষ্ণৰ ভকতিৰ কথা ক'লে, ভাগৱত ৰচনা কৰিবলৈ ক'লে। চাওক, মহাভাগৱতে ভাগৱত ৰচনা কৰিব পাৰে, মহাভাগৱতে লোকক নিষ্ঠাৰ কৰিব পাৰে। ব্যাসমণিক নিষ্ঠাৰ কোনে কৰিছিল? নাৰদমণিয়ে কৈছিল, মহাভাগৱতে কৰিছিল। সেইকাৰণে কৈছে মহাভাগৱতে লোকক নিষ্ঠাৰ কৰিব পাৰে বুলি গীতা শাস্ত্ৰত প্ৰকাশ কৰিছে। আমি সেইকাৰণে প্ৰকৃততে মহাভাগৱতসকলক সেৱা কৰিব লাগে। ভগৱান শ্ৰীকৃষ্ণই প্ৰকাশে কৰিছে, ভকতি ভাগৱত জানা ধনঞ্জয়, ভকতক পুজিলে মোহক পাব। প্ৰকৃততে ভকত ভাগৱত বুলি কৈছে, চৈতন্য ভাগৱত। এতিয়া আমি মূৰ্তিৰ ভিতৰত 3 মূৰ্তি আছে বুলি কয়, মৃন্ময়, চিন্ময়, বাংময় বুলি কয়। এতিয়া বাংময় মূৰ্তিয়ে শ্ৰেষ্ঠ, বাংময় মূৰ্তিয়ে ভাগি শ্ৰেষ্ঠ। বাংময় মানে শব্দময় মূৰ্তি। এতিয়া শব্দ হয় ক'ৰ পৰা? এতিয়া ভাগৱত শাস্ত্ৰখনেই হওক বা গীতা শাস্ত্ৰখনেই হওক, গীতা শাস্ত্ৰখনেতো কেতিয়াও নিজে সেই শব্দবিলাক প্ৰকাশ কৰিব নোৱাৰে। নিশ্চয় এজন চৈতন্য লাগিব, চৈতন্য আত্মাৰ দ্বাৰাহে সেই শব্দব্ৰহ্ম প্ৰকাশ হয়। প্ৰকৃততে আত্মা তত্ত্বৰ কথা কৈছে ইয়াত, আত্মাহে শব্দব্ৰহ্ম প্ৰকাশ কৰিব পাৰে। সেইকাৰণে আত্মা মূৰ্তি সকলোতকৈ শ্ৰেষ্ঠ। যিসকলে ভকত বৈষ্ণৱক চৈতন্য কৰি ৰাখিছে, আত্মা নহ'লে সকলো শেষ। আত্মা যদি ওলাই যায় এজন শৰীৰৰ দেহৰ পৰা বা এজন বাপৰ দেহৰ পৰা, তেওঁ কেতিয়াও মাত দিব নোৱাৰে। তেওঁক যিমানেই গীতা ভাগৱত অধ্যয়ন কৰিবলৈ দিয়া নহওক, কেতিয়াও তেওঁ শব্দব্ৰহ্ম প্ৰকাশ কৰিব নোৱাৰে। শব্দব্ৰহ্ম কেৱল প্ৰকাশ হ'ব সেই আত্মাতত্ত্ব থাকিলেহে। সেইকাৰণে বাংময় মূৰ্তি প্ৰকৃততে আত্মাস্বৰূপক কৈছে। মাধৱদেৱে প্ৰকাশ কৰিছে, শব্দব্ৰহ্ম পাৰৱ হৈলা যিটো, কৃষ্ণত ভকতি নাই। শব্দ ব্ৰহ্ম বুলি কৈছে, মানে ব্ৰহ্ম মানে আত্মা। গীতা শাস্ত্ৰতে উল্লেখ আছে, বোলে যেহি আত্মা সেই ব্ৰহ্ম নাহিকে অন্তৰ। আত্মা বিনে ভিন্ন বস্তু নাহিকে ওপৰ। পৃথিৱীত আত্মাৰ বাদে অন্য বেলেগ বস্তু নাহেই। আমি যিমানবিলাক দেখিছোঁ, চলা ফুৰা কৰি থকা যিটো চৈতন্য শক্তি, চৈতন্য তত্ত্ব, চৈতন্য বস্তু, সেইটোৱেই হৈছে আত্মা। আৰু আত্মাই হৈছে বাংময় মূৰ্তি। সেই আত্মাক এৰি পেলাই আমি যদি অন্যবোৰক যদি ভকতি কৰি ফুৰিছোঁ, তেতিয়াহ'লে আমাৰ কেতিয়াও ভকতি নহয় বুলি কৈছে। জৰক পুজিবলৈ মানা কৰিছে, চৈতন্য তত্ত্বক পুজিব দিছে। মূৰ্তি এটা প্ৰকৃততে সেইটো বিগ্ৰহস্বৰূপ, ৰূপ এটাই আমাৰ চিন্তন কৰায়। ক'ত কৰায়? আমাৰ প্ৰকৃত হৃদয়তে কৰাব। মূৰ্তিটোত ভগৱন্ত নাথাকে, সেই ৰূপটো চিন্তন কৰি আমাৰ হৃদয়ত ভগৱন্ত আছে।
আমাক আত্মা স্বৰূপতে ভগৱান হৈছে, সেইকাৰণে আত্মাক বুজিব দিছে। আত্মাই চৈতন্য মূৰ্তি বুলি কৈছে, বাংময় মূৰ্তি আত্মা তত্ত্বক বুজাইছে। সেইকাৰণে কৈছে যিসকলে আত্মা তত্ত্বক লৈ ঘূৰি ফুৰিছে, মন যিসকলৰ চাফা, যিসকলৰ পবিত্ৰ শুদ্ধ সত্য মতি, প্ৰকৃততে তেওঁলোকে মহাভাগৱত, আৰু তেওঁলোকৰ পৰা আমাক শ্ৰৱণ কীৰ্তন ভকতি কৰিবলৈ দিছে, শ্ৰৱণ কৰিব দিছে আমাক মহাভাগৱতৰ পৰা। যিসকলৰ মন পবিত্ৰ, যিসকলৰ কোনো লোভ নাই, মোহ নাই, কাম নাই, ক্ৰোধ নাই, গৰ্ব নাই, অহংকাৰ নাই, ঈৰ্ষা নাই, মন দিগম্বৰ, এইসকলৰ পৰা আমাক মহাভাগৱত শুনিব দিছে। আমি কৃষ্ণৰ কথা শুনিলেও সদায় মহাভাগৱতৰ পৰা শুনিব দিছে। তেওঁলোকেহে নিষ্ঠাৰ কৰিব। যাৰ লোভ আছে, মোহ আছে, কাম আছে, ক্ৰোধ আছে, হিংসা আছে, ৰাগ দেশ আছে, ভেদভাৱ আছে, সমাজ ব্যৱস্থাক লৈ যি অহংকাৰ আছে, গুৰু পদক লৈ যাৰ অহংকাৰ আছে, আসনক লৈ যাৰ অহংকাৰ আছে, নামক লৈ যাৰ অহংকাৰ আছে, সমাজক লৈ যাৰ অহংকাৰ আছে, আমাৰ সমাজখনহে ডাঙৰ, তেওঁলোকৰখন সৰু, আমাৰ গাঁৱৰ নামঘৰটোহে ডাঙৰ, আমাৰ ৰীতি নীতিবিলাকে শ্ৰেষ্ঠ, এনেকুৱা ধৰণৰ যাৰবিলাক অহংকাৰ কিছুমান আছে, তেওঁলোক কেতিয়াও মহাভাগৱত হ'ব নোৱাৰে। আৰু তেওঁলোকৰ মুখৰে আপুনি কৃষ্ণৰ কথা শুনিলেও আপুনি তৰিব নোৱাৰে, কাৰণ তেওঁলোকে প্ৰকৃত সত্যৰ পথ চিনি পোৱা নাই। সত্য পথত যিজন থকাই নাই, তেওঁ কেনেকৈ সত্য কথা ক'ব। ভাগৱতখনে প্ৰকৃত সত্যস্বৰূপ দাঙি ধৰে, আত্মা তত্ত্বৰ কথা কয়, বা গীতা শাস্ত্ৰখনে আত্মা তত্ত্বৰ কথা কয়। সেই আত্মা তত্ত্বক যিজনে চিনিয়ে পোৱা নাই, সকলোতে হৰিময় দেখাই নাই, তেওঁ কিদৰে কৃষ্ণৰ কথা ক'ব। আৰু যিখিনি কথা ক'ব তেওঁ মায়াৰ কথাই ক'ব বুলি কৈছে। আৰু মায়াৰ কথা কোৱা লোকৰ কথা শুনিলে আপুনি কেতিয়াও তৰিব নোৱাৰে, নিষ্ঠাৰ হ'ব নোৱাৰে বুলি কৈছে। আমি নিষ্ঠাৰ হ'বলৈ প্ৰকৃততে মহাভাগৱতৰ কথা শুনিব লাগিব। আৰু গীতা শাস্ত্ৰত ধুনীয়াকৈ প্ৰকাশ কৰি দিছে যে মহাভাগৱত কাক কয়, যাৰ মন শুদ্ধ। মন শুদ্ধ কথাষাৰেই বহুত ডাঙৰ কথা। এবাৰ মাধৱদেৱে শংকৰদেৱক সুধিছিল, বোলে গুৰুজন আপুনি এইবোৰ কি কৰিলে? শংকৰদেৱ আচৰিত হৈ গ'ল, বোলে মইনো কি কৰিলোঁ? কৈছে আপুনি এতিয়া নাম কীৰ্তন সকলোতে প্ৰচাৰ কৰি দিলে, ঈশ্বৰৰ কৃষ্ণৰ নাম ভাগ আপুনি সকলোতে প্ৰচাৰ কৰিলে, এতিয়াতো ভকত সকলোৱেতো নাম ল'ব, নাম লৈতো সকলোৱে দৌৰি যাব, এইটো আপুনি কলিকালত কি কৰিলে? এতিয়া কলিকালত হৰিনামেই শ্ৰেষ্ঠ, হৰিনাম আপুনি এতিয়া কলিকালত যোনে যোনে ল'ব, পাপি তাপি সকলোৱে দৌৰিব। শাস্ত্ৰভাগত লিখাই আছে, বোলে পতিত পাৱন হৰি পতিত পাৱন, পতিতক নাতাৰিলে নাম কি কাৰণ, সেইবুলিতো লিখিয়ে থৈছে। তেতিয়াহ'লে আপুনি কি কাম কৰিলে এইবিলাক? তেতিয়া মাধৱদেৱক শংকৰদেৱে লাহেকৈ এষাৰ কথা কৈছিল যে হয় নাম ল'লে তৰিব, হয় নাম ল'লে নতৰা নহয়, নাম ল'লে তৰিব, কিন্তু যোনে শুদ্ধ মনে নাম ল'ব প্ৰকৃততে তেওঁহে তৰিব বুলি ক'লে। শুদ্ধ মন, তেওঁ শুদ্ধ মনৰ কথা ক'লে। কিন্তু কলিকালত চাব, কলিকালত মানুহৰ মনেই শুদ্ধ নহয়। আমি শৰীৰটো শুদ্ধ কৰিছোঁ, দামী দামী চাবোন আনি গা ধুইছোঁ, গা ধুই আমি দিনটোত 4-5 বাৰ স্নান কৰিছোঁ, ব্ৰহ্ম মুহূৰ্ততো স্নান কৰিছোঁ, আমি শৰীৰ শুদ্ধ কৰিছোঁ, কিন্তু মন শুদ্ধ কৰিব পৰা নাই। মনত এতিয়াও আমাৰ লোভ মোহ কাম ক্ৰোধ আছেই, ঈৰ্ষা আছেই, ৰাগ আছেই, দ্বেষ আছেই, লোভ আছেই, আনক দেখিব নোৱাৰা স্বভাৱটো আছেই, কপট আছেই। আমাতকৈ কোনোবা এজন যদি বেছি শ্ৰেষ্ঠ এজন ওলাই যায়, আমাৰ তেওঁৰ প্ৰতি ঈৰ্ষা ভাৱ আহি যায়। আমাৰ এইবিলাক আছেই, তেতিয়াহ'লে মন শুদ্ধ কৰিবই পৰা নাই। আৰু এই মন শুদ্ধ কৰি ল'লেহে তৰিব বুলি কৈছে কলিকালত। সেইকাৰণে কয় ভকতি কৰিলেও কোটিৰ মাজত গুটি বুলি কয়, মানে কোটিজনৰ মাজত কোনোবা এজনেহে ভকতি কৰিব পাৰিব, আৰু তেওঁহে তৰিব পাৰিব। কোনজনে পাৰিব? যিজনে প্ৰকৃততে সেই মহাভাগৱতৰ মুখৰে শ্ৰৱণ কীৰ্তন কৰিব। আমি সেই মহাভাগৱতৰ যদি মুখৰে কৃষ্ণ কথা শুনো, জানিব, তেতিয়াহে আমাৰ সেই মন শুদ্ধ হ'ব। আমাৰ কাৰো প্ৰতি কোনো ধৰণৰ বেয়া চিন্তা নাথাকিব,
কুৰুক্ষেত্ৰত কেতিয়াও নাথাকিব, কুৰু ভাৱবিলাক নাথাকিব। ধৰ্মক্ষেত্ৰলৈ পৰিৱৰ্তন হ'ব আমাৰ মন, গীতা শাস্ত্ৰত উল্লেখ কৰাৰ দৰে ধৰ্মক্ষেত্ৰ হৈ যাব। তেতিয়াহে আপুনি নিষ্ঠাৰ হ'ব পাৰিব। আমি ভকতি কৰিছোঁৱেই প্ৰকৃততে নিষ্ঠাৰ হ'বৰ কাৰণে। লোকমোহত পৰি প্ৰকৃততে ভকতি কৰাসকলক ভগৱান শ্ৰীকৃষ্ণই কি কৈছে? লোকমোহত পৰি ভকতি কৰিলে প্ৰকৃততে ঈশ্বৰৰ ভক্তি নহয় বুলি কৈছে। কিন্তু এয়া ঈশ্বৰৰ ভক্তি নহয়। তেওঁলোকে লোভকহে পুজি আছে, কৃষ্ণক পূজা নাই। এবাৰ বৈকুণ্ঠত ভগৱান শ্ৰীকৃষ্ণ বহি আছে। বহি থাকোঁতে নাৰদ মুনি আহিলে। নাৰদ মুনি আহি ভগৱান শ্ৰীকৃষ্ণক ক'লে, প্ৰভু, আজিতো জন্মাষ্টমী, আজি আপোনাৰ নামঘৰত ভকতসকলে ইমান উলহ মালহে জন্মাষ্টমী পালি আছে, সকলোৱে নাম লৈ আছে, আপুনি নাযায় নেকি? সেইবুলি প্ৰশ্ন কৰিলে। প্ৰশ্ন কৰাত ভগৱান কৃষ্ণই কৈছে বোলে তেওঁলোকে বোলে মোক বিচৰা নাই নহয়। তেওঁলোকে নিজৰ লোভ মোহ কাম কোটবিলাকক বিচাৰি ফুৰিছে, নিজৰ স্বাৰ্থক বিচাৰি ফুৰিছে বুলি ক'লে। মোক কোনো বিচৰা নাই। নাৰদ মুনিয়ে বিশেষে কৰা নাই। কৈছে কি কয় প্ৰভু? তেওঁলোকে ইমান ধুনীয়াকৈ আপোনালোকৰ সুৰ লগাই লগাই নাম গাই আছে, মাটিত বাগৰি বাগৰি গৈছে, নাচি বাগি ক'ব নোৱাৰা হৈছে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কৈছে তেওঁলোকে সকলোৱে নিজৰ স্বাৰ্থ বিচাৰি ফুৰিছে, মোক কিন্তু কোনেও বিচৰা নাই। এতিয়া নামতীগৰাকীও নাম লৈছে তেওঁলোকৰ নিজৰ প্ৰতিষ্ঠা বঢ়াবৰ কাৰণে। ঈশ্বৰৰ ভক্তিত তেওঁলোকে নাম লোৱা নাই। সুৰটো লগাইছে যে মোক 10জনে ডাঙৰ নামতী বুলি জানক, মই এনেকৈ গাব পাৰোঁ, আনক দেখুৱাবৰ কাৰণেহে কৰিছে, কিন্তু ভক্তিত কৰা নাই। মোক বিচৰাই নাই। নেগেৰাটো বুজাইছে মোক বিচাৰি বুজোৱা নাই, আনক শুনাবৰ কাৰণে বুজাইছে। মোক ভক্তি কৰিবৰ কাৰণে এইবিলাক বস্তু দৰকাৰেই নাই, কিন্তু তেওঁলোকে এইবিলাক বস্তু ব্যৱহাৰ কৰিছে আনক শুনাবৰ কাৰণে। য'ত মোক বিচৰাই নাই মইনো যাওঁ কিয়? সেইকাৰণে মই বৈকুণ্ঠতে বহি আছোঁ। নাৰদ মুনিয়ে কৈছে প্ৰভু, আপোনাৰ কথা মোৰ বিশ্বাসেই হোৱা নাই। এনেকৈ নাম লওঁতে যেতিয়া ভকতসকলে আপোনাক বিচৰা নাই বুলি ক'লে, কৈছে তুমি কাম এটা কৰা, তুমি যোৱা, গৈ পেলাই তেওঁলোকক কোৱাগৈ যে তেওঁলোকক সকলোকে মই বৈকুণ্ঠলৈ মাতিছোঁ বুলি কোৱাগৈ। যোৱা, মই তেওঁলোকৰ নামত সন্তুষ্ট হৈ পেলাই বৈকুণ্ঠলৈ মাতিছোঁ বুলি কোৱাগৈ। তেওঁলোকৰ কোনকেইজন আহে চাব যোৱা। যিসকলে মোক বিচাৰিছে তেওঁলোকে নিশ্চয় মই মাতিছোঁ বুলি ক'লে তেওঁলোকে উধাটো খাই আহিব। সকলো পাহৰিও মোকেই বিচাৰিব। কিন্তু এতিয়া কেইজন ওলাই সেইটো তুমি চাই আহা, যোৱা। নাৰদ মুনিয়ে বৈকুণ্ঠৰ পৰা এখন দিব্য ৰথ ল'লে। ৰথ লৈ পেলাই তেওঁ আহি পেলাই সেই য'ত জন্মাষ্টমী পালি আছিলে সেই নামঘৰৰ আগতে ৰখালে। ৰখাই লৈ পেলাই তেওঁ ভকতসকলক প্ৰাৰ্থনা কৰিছে, প্ৰভুসকল, আপোনালোকৰ নামত আমাৰ পৰমাত্মা কৃষ্ণ প্ৰসন্ন হৈ গৈছে। আপোনালোকক তেওঁ এৰি থাকিব নোৱাৰি, তেওঁ এই বৈকুণ্ঠলৈ যাবৰ কাৰণে তেওঁ ৰথ পঠাই দিছে। আপোনালোকে যে তেওঁক ইমান বিচাৰি আছে, সেইকাৰণে তেওঁ আপোনালোকক লৈ যাবলৈ আহিছে। বলক ভগৱান পৰমন্ত ৰৈ আছে, আপোনালোক বৈকুণ্ঠলৈ বলক। তেতিয়া এজনে নিজৰ স্বাৰ্থবিলাকৰ কথা ক'লে, প্ৰত্যেকে নিজৰ স্বাৰ্থবিলাকৰ কথা ক'লে। কৈছে বোলে মোৰ বোলে বজাৰ কৰিব আছে, মোৰ বোলে স্কুল যাবলৈ আছে, মোৰ অফিচ যাবলৈ আছে, মোৰ সমাজৰ ইটো কাৰ্য কৰিব আছে, কোনোবাই কৈছে চাকৰি কৰিব আছে, কোনোবাই কৈছে খেতি কৰিব আছে, কোনোবাই কৈছে গৃহস্থীহে চম্ভালিব লাগে, নাতিটোহে আছে, কাৰোবাৰ বিয়াহে দিব লাগে, কাৰোবাৰ কাৰণে ছোৱালী আনিবহে লাগে, নানা ধৰণৰ কথা, নানা ধৰণৰ সংসাৰিকতা। প্ৰত্যেকৰে একোটা এটা লেঠা, প্ৰত্যেকৰে একোটা স্বাৰ্থ। সকলোৱে একোটা এটা স্বাৰ্থৰ কথা কৈ সকলো আঁতৰি গুচি গ'ল। ভগৱানক ওচৰলৈ যোৱা মানুহ কোনো নোলালেই, কোনো এজন ভক্তও নোলাল। সেই সময়ত নাৰদ মুনিয়ে ভাবিছিল দেখা চাই কি কৰিব পাৰে। মানুহে নিজৰ অহংকাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে কি নকৰে।
আমি আনক দেখুৱাবৰ কাৰণে কি নকৰোঁ। এতিয়া সুৰ ভাগ, আমাৰ যদি এতিয়া ধৰক যিটো সুৰ, আমি গীত এটা গালে, নাম এটা গালে যিটো সুৰ ওলায়, সেইটো কোনে দিছে? সেইটো প্ৰকৃততে সেই ঈশ্বৰ কৃষ্ণই দিছে। যিজনে দিছে তেওঁৰ নাম গুণ আমি নকৰোঁ। আমি কেতিয়াও ভগৱানৰ কথা নকওঁ প্ৰভুৱে যে সেই সুৰটো গোৱাইছে বুলি। আমি নিজৰ দিছে বুলি আমি আনক দেখুৱাই ফুৰোঁ। দেখুৱাবৰ কাৰণে আমি সুৰ লগাই লগাই গাওঁ, যাতে 10জনে শলাগক, 10জনে শলাগিবলৈ মোক শ্ৰেষ্ঠ কৰক, পপুলাৰ কৰক, ভাইৰেল কৰক, তাৰপৰা মই যে ধন টকা পইচা ইনকম কৰিব পাৰোঁ। এনেধৰণৰ কিছুমান ভাৱনা লৈ অহংকাৰবিলাক প্ৰচলিত কৰি আছে। কিন্তু ভগৱান শ্ৰীকৃষ্ণই যিটো সুৰ দিছিল, তেওঁৰে আমি ভকতি কৰিবলৈ পাহৰি গ'লোঁ। এতিয়া যিটো শৰীৰ আমাক ঈশ্বৰ কৃষ্ণই দি আছে, আমি সেই শৰীৰটোক লৈ পেলাই আমি কিমানখন দপদপাই আছোঁ জীৱনত, কিমান দপদপাই ফুৰোঁ। আমি কাকো মানতে নোথোৱা হৈছোঁ, ইমানেই দপদপাই ফুৰোঁ। ইমান শক্তি লৈ অহংকাৰ, ইমান বিদ্যা লৈ অহংকাৰ, ইমান ধন টকা পইচাক লৈ অহংকাৰ, কিমানখন দপদপাই ফুৰোঁ। কিন্তু যেতিয়াই সেই চৈতন্য কৃষ্ণ ওলাই যায়, সকলোখিনি নিমিষতেই ছাই হৈ যায়, নিমিষতেই সকলো শেষ, দপদপনি সকলো চব শেষ হৈ যায়। এই শৰীৰটো কাঠ হৈ পৰে, জ্বৰ হৈ পৰে। যিবিলাক মানুহৰ কাৰণে, যিবিলাক পৰিয়ালবৰ্গৰ কাৰণে, যিবিলাক সম্বন্ধীয়ৰ কাৰণে, যিবিলাক স্বাৰ্থৰ কাৰণে ইমানখিনি কাৰ্য কৰি ফুৰিছিলোঁ, সেই সকলেই দেখিব নোৱাৰা হৈ যাব। আপোনাক চুলি গা ধুব, স্নান কৰিব, আপোনাৰ যিমান ধন টকা পইচা সা সম্পত্তিবিলাক ঘটিছিল, অহংকাৰ কৰিছিল, সেইবিলাক সকলোৱে ভগাই ভগাই ল'ব। কৈছে তুমি যিমানেই কাম নকৰা, যিমানেই ধন টকা পইচা নকৰা, এদিন নহয় এদিন সেয়া ধন লোকে খাব বুলি কৈছে। আনে খাবই। ভগৱন্তই জোৰ জবৰদস্তি আনক দিয়াতকৈ আপুনি নিজেই দিয়ক। তেতিয়া ভগৱন্তই ভাল পাব যে তেওঁক ধন টকা পইচাখিনি আপুনি দিছোঁ, তেওঁ সদায় মোক বিলাই খাইছে। আমি ঈশ্বৰক বিলাই খাব লাগে। এজন গুৰু আছিল, গুৰুজনৰ ওচৰত এজন শিষ্যই শৰণ ল'বলৈ গৈছে, ভক্তিৰ কথা শুনিবলৈ গৈছে, ভক্তিৰ জ্ঞান ল'বলৈ গৈছে। শৰণ বুলি ক'লে প্ৰকৃততে নীতি নিয়ম এসোপা গ্ৰহণ কৰি অহাটো শৰণ নহয়। শৰণ মানে কৃষ্ণত আশ্ৰয়, ঈশ্বৰত আশ্ৰয়, ভকতিত আশ্ৰয়। যিজন শৰণ লোৱা লোক, তেওঁ য'তেই কৃষ্ণৰ কথা নহওক, তেওঁ কাণ পাতি শুনি থাকিব। কৃষ্ণৰ কথাখিনিত তেওঁ অতি ৰাপ হৈ যায়, কৃষ্ণৰ কথাৰ তেওঁ অনুৰাগী হৈ পৰে। য'তেই কৃষ্ণৰ কথা তেওঁ শুনিবলৈ বিচাৰিব, শুনি থাকিব, কৃষ্ণৰ আশ্ৰয় লৈ থাকে তেওঁ প্ৰতিটো ক্ষেত্ৰত। কেতিয়াও তেওঁ যিকোনো ক্ষেত্ৰত মই গৈছোঁ বুলি নকয়, সকলো কৃষ্ণই কৰিছোঁ বুলি ক'ব। সেই গুৰুজনৰ ওচৰত এজন মালিক আহিছিল, চেঠ মালিক, যাৰ ধন টকা পইচা বহুত, ধন টকা পইচা থকা চেঠ মালিক এজন আহিল। মালিকজনে আহি পেলাই কৈছে গুৰুজন, আপোনালোকৰ ওচৰত মই শৰণ ল'ব আহিছোঁ, ঈশ্বৰৰ ভক্তি জ্ঞান অলপ মোকো দিয়কচোন, যাতে মই কৃষ্ণক ভক্তি কৰিব পাৰোঁ, মই তৰি যাব পাৰোঁ। সেই সময়তে এজন দুখীয়া ভক্ত গুৰুজনৰ ওচৰত আহিল দৌৰি, আহি পেলাই সেই গুৰুজনক ভৰি হাতে ধৰিছে, প্ৰভু মোক আপুনি টকা 2টা দিয়কচোন, 2 টকা বিচাৰিছে। সেই সময়ত 2 টকাৰ তাৰ মূল্য বহুত আছিল। টকা 2টা দিয়কচোন, টকা 2টা দিয়ক। মোৰ বোলে যিগৰাকী গৃহিণীগৰাকী গৰ্ভৱতী অৱস্থাত আছে, তেওঁক চিকিৎসালয়লৈ নিব লাগে, মই বৰ বিপদত পৰিছোঁ, গুৰুজন আপোনাৰ ওচৰতে আশ্ৰয় বিচাৰি আহিছোঁ। সেইবুলি কৈ গুৰুজনক হাতে ভৰিয়ে ধৰিছে। আৰু গুৰুজনো আছিল ফকীৰ মানুহ, তেওঁতো কোনো ধন টকা পইচা নাছিল সেই সময়ত। গুৰুজনে কৈছে বোপাই, মোৰ হাতত কোনো ধন টকা পইচা নাই, যিখিনি আছিলে মই সকলো ৰেচন পাতি আনি ভকতসকলৰ কাৰণে আহাৰ গোটাই সকলোকে আহাৰ আমি দিলোঁ,
দি কৰি সকলো শেষ হৈ গ'ল, এতিয়া একোৱেই নাই, মনত ফুটা কৰি এটাও নাই, তই বাবাই বেলেগৰ পৰা বিচাৰি গৈ যা। কিন্তু সেই কথাখিনি সেই মালিকজনে শুনি আছিল। মালিকজন হৈছে কোটিপতি, তেওঁৰ পকেটত 1000 টকীয়া নোট আছে, শুনিহে আছে তেওঁ কিন্তু একো উত্তৰ দিয়া নাই। কেইবাবাৰো সেই ভকতজনে গুৰুজনক কেইবাবাৰো প্ৰণাম কৰি সহায় বিচাৰিলে, কিন্তু গুৰুজনৰ ওপৰত নিৰুপায়, গুৰুজন এজন নাছিল। গুৰুজনে সেইটোৱে ক'লে, বোপাই আনফালে চাগৈ যা, মোৰ য'ত নাই, ভগৱান কৃষ্ণই তোক সহায় কৰিব, আনফালৰ পৰা তোমাক দিব যা, কেইবাৰো ক'লে। কিন্তু মালিকজনে শুনি পেলাইও একো কোৱা নাই। সেই ভকতজনে কান্দি কান্দি আকৌ গুচি গ'ল অন্যফালে কিবা ব্যৱস্থা কৰিবৰ কাৰণে। তেতিয়া সেই মালিকজনে পুনৰ কৈছে, গুৰুজন আপুনি মোক ভক্তি জ্ঞান অলপ দিয়ক, শৰণ দিয়ক। তেতিয়া সেই গুৰুজনে কৈছে বোলে তুমি বোলে ভক্তি কৰিব নোৱাৰিবা নহয়, তুমি কেতিয়াও কৃষ্ণক ভক্তি কৰিব নোৱাৰিবা, তুমি শৰণৰ যোগ্য নহয়। তেতিয়া সেই মালিকজনে কৈছিল, চেঠজনে বোলে কিয় নহয়, কিয় ক'লে এনেকৈ? কৈছে যাৰ পকেটত 1000 টকীয়া নোট থাকে, গুৰুজনে জানে যে সেই চেঠজনৰ পকেটত 1000 টকীয়া নোট আছে, 1000 টকীয়া নোট থাকি কাৰোবাৰ দুখ দেখি তেওঁৰ পকেটৰ পৰা যদি 2 টকা নিজে ওলাই নপৰে, সেইজনে কেতিয়াও কৃষ্ণক ভক্তি কৰিব নোৱাৰে, তেওঁ শৰণ ল'ব নোৱাৰে বুলি কৈ দিলে। আনৰ দুখ দেখি, আপোনাৰ হাতত এতিয়া ধন টকা পইচা বহুত আছে, কিন্তু আনৰ দুখ দেখি যদি আপুনি পিছ হুমকি আহিছে, আপুনি সহায় কৰিব যাব লাগে, কিন্তু আপুনি পিছ হুমকি গৈছে, তেতিয়া জানিব আপুনি কেতিয়াও কৃষ্ণ ভক্তি কৰিব নোৱাৰে। আপুনি শৰণৰ ব্যৱস্থা যিমানেই লৈ নাথাকক, ধন টকা পইচা দি আপুনি কেতিয়াও শৰণাৰ্থী হ'ব নোৱাৰে। কৃষ্ণক আশ্ৰয় লৈ আপুনি ভক্তি জ্ঞান ল'ব নোৱাৰে। কাৰণ অভাৱীজনক কৃষ্ণ থাকে ক'ত? অভাৱীজনক সহায় কৰাত কৃষ্ণ থাকে। কৃষ্ণই সদায় অভাৱীজনক সহায় কৰিব আহিছে প্ৰতিটো ক্ষেত্ৰত। সৰুকালতে ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত এজনী ফল মূল বেচা আইগৰাকী আহিছিল। আইগৰাকী আহি পেলাই তেওঁ দিনটো ঘূৰি পেলাইও ফল মূলখিনি বেচিব পৰা নাই। তেওঁৰ ঘৰত 2টি সন্তান আছে। তেওঁ চিন্তন কৰি ভগৱানক চিন্তা কৰিলে, প্ৰভু আজি যদি ফল মূলখিনি বিক্ৰী নহয়, আমাৰ গৃহখন কেনেকৈ চলিব? সেই সন্তান যদি ভোকত থাকিব লাগিব। তেনে কওঁতেই ভগৱান শ্ৰীকৃষ্ণই গৃহখনৰ পৰা ওলাই আহি পেলাই তেওঁক কৈছে কি হ'ল আই, তুমি এনেকৈ কান্দি আছা যে? কৈছে কি ক'ব বোপাই, আজি দিনটো ঘূৰিও মোৰ ফল এটা বিক্ৰী নহ'ল। কৈছে মোক দি দিয়া ফলখিনি। তেতিয়া আইগৰাকী তেওঁ মুখলৈ চালে, আৰু কৃষ্ণৰ মুখখন অপূৰ্ব আছিল, বহুত ধুনীয়া আছিল। কৃষ্ণৰ মুখ দেখিয়ে তেওঁ সকলো ভোগ পিয়াহ গুচি গৈছিল, সুখ দুখ চব পাহৰিলে। কৈছে বোপা, ফলখিনিৰ কাৰণে কিবা এটা তুমি মোক দিব লাগিব। কৈছে আপোনাক কিবা এটা দিব লাগে নেকি? কি দিব লাগিব? কৈছে বোলে যিকোনো এটা বস্তু দিলেই হ'ব। তোমালোকৰ ঘৰত চাউল বা ধান কিবা আছে নেকি? তাৰে অলপ দিলেই হ'ব। ভগৱান শ্ৰীকৃষ্ণ সাউতকৈ ভিতৰলৈ গৈ পেলাই হাতৰ মাজত, 2খন হাতৰ মাজতে অলপ ধান লৈ আহিলে। আৰু এনেকুৱাকৈ আহিছে, সৰু ল'ৰা ছোৱালী, সৰু হৈ আছিল তেওঁ, সৰু থাকোঁতে তেওঁ হাতৰ পৰা ধানবিলাক এটা দুটাকৈ পৰি আহি আছে। এসময়ত গৈ হাতত খুব বেছি 4-5টা মানে ধান আহিছিল। কৈছে এয়া লওক বুলি কৈ চাইছে 4-5টা মানে ধান। কিন্তু সেই আইগৰাকীয়ে সেইখিনিকে শ্ৰদ্ধাভাৱে কৃষ্ণক কৈছে দিয়া হ'ব দিয়া, তুমি যি দিছা আজি তোমাকে মই বিক্ৰী কৰিলোঁ বুলি কৈ তেওঁ গোটেই ফলখিনি তেওঁক দি দিছিল। আৰু সেই 4-5টা ধানকে এখন কাপোৰত বান্ধি তেওঁ সযতনে লৈ আহিছে। লৈ আহি পেলাই ঘৰত খুলি চাই সেই 4-5টা ধান নহয়, তাত হীৰা মুকুতাহে হৈ আছে। চাওক ভক্তিৰ কিমান জোৰ, ঈশ্বৰে কিদৰে সহায় কৰে। ঈশ্বৰে প্ৰতিটো ক্ষেত্ৰত সকলোকে সহায় কৰি থাকে।
এতিয়া বৰ্তমান সময়তো ভগৱানে আমাক প্ৰতিটো ক্ষেত্ৰতে সহায় কৰি আছে, কিন্তু আমি সেই ভগৱানৰ সহায়বিলাক আমি ধৰিব নোৱাৰোঁ। কিয় ধৰিব নোৱাৰোঁ? কাৰণ আমাৰ মনবিলাক অশুদ্ধ। আমি নিজকে হৰ্তা কৰ্তা বুলি ভাবোঁ, আমি নিজকে মালিক বুলি ভাবোঁ পৃথিৱীত। আমি ঈশ্বৰৰ শৰণীয়া নহয়, ঈশ্বৰৰ মতে আমি নচলোঁ। প্ৰকৃততে ঈশ্বৰৰ শৰণীয়া কাক কয়? যিসকলে ঈশ্বৰৰ মতে চলে। ঈশ্বৰৰ মতে চলিব, তেওঁ নিজৰ মত কেতিয়াও প্ৰকাশ নকৰে। মই কৈছোঁ কেতিয়াও নকয়, মই মালিক বুলি কেতিয়াও নকয়, ঈশ্বৰ মালিক বুলি ক'ব। ভগৱান কৃষ্ণক অৰ্জুনে প্ৰশ্ন এভাগ কৰিছিল, বোলে প্ৰভু, তুমিয়ে যদি সকলো হৰ্তা কৰ্তা, সকলো যদি তুমিয়ে কৰি থাকা, তেতিয়াহ'লে সমস্তখনত এইবিলাক কিয় অসমানতা আহিছে? কিছুমানক তুমি উচ্চ কৰিলা, কিছুমানক নীচ কৰিলা, কিছুমানক ধনী কৰিলা, কিছুমানক দুখীয়া কৰিলা, কিছুমানক জ্ঞানী বনালা, কিছুমানক অজ্ঞানী বনালা, কিছুমানক ৰোগীয়া বনালা, কিছুমানক নিৰোগী বনালা, কিছুমানক শক্তিশালী বনালা, কিছুমানক দুৰ্বল বনালা। কিয় এইবিলাক? সেইবিলাক ভেদভাৱ তোমাৰ কিয়? কিছুমানক ওখ কৰিলা, কিছুমানক চাপৰ কৰিলা, কি এইবিলাক কৰিছা? তোমাৰ সৃষ্টি কেনেকৈ সমানতা? তোমাৰ সৃষ্টিটো সমানতা নহয়। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই সুন্দৰকৈ হাঁহি এটা মাৰি কৈছিল যে অৰ্জুন, মই আদ্যতে ব্ৰাহ্মণ বনাইছিলোঁ। প্ৰথমতে ভগৱন্তই ব্ৰাহ্মণ সৃষ্টি কৰিছিল মনুষ্যৰ ওপৰত। ব্ৰাহ্মণৰ পৰা ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ এইবিলাক কোনে সৃষ্টি কৰিলে? সেয়া মনুষ্যই নিজে সৃষ্টি কৰিছে, সেয়া মই সৃষ্টি কৰা নাই বুলি ক'লে। আৰু কৈছে, অৰ্জুন, তুমি যদি জানাই ভালটো কৰিলেও ময়ে কৰি আছোঁ, বেয়াটো কৰিলেও ময়ে কৰি আছোঁ। ভালটো আহি মোৰ গাতে লীন হ'ব, বেয়াটো আহি মোৰ গাতে লীন হ'ব। আমাৰ পৃথিৱীত য'ত যি হৈ আছে, ভাল বেয়া সকলো ঈশ্বৰেই কৰি আছে, আৰু সকলোবিলাক গৈ ঈশ্বৰৰ গাতে লীন হ'ব। কিন্তু আমি কি কৰোঁ? আমি গাত পাতি লওঁ। হৰ্তা কৰ্তা তুমি হ'লা কিয়? যিকোনো কৰ্ম এটা হৰ্তা কৰ্তা হৈছা কিয়? এতিয়া আমি যিকোনো কৰ্ম এটা আমি হৰ্তা কৰ্তা হওঁ। মই কৈছোঁ কওঁ। তেতিয়া আমাৰ উপায় নাথাকে, তেতিয়া আমি ভগৱানলৈ কওঁ, ভগৱানেনো কিনো কৰি থাকে আৰু এইবুলি কওঁ। উপায় নাথাকিলে কওঁ। তেতিয়া কিবা এটা সফলতা হ'লে আমি মই কৰিছোঁ বুলিহে কওঁ, কেতিয়াও ঈশ্বৰে কৰিছোঁ বুলি নকয়। মই কৰিছোঁ। হৰ্তা কৰ্তা কিয় হ'লা বুলি তেতিয়া ভগৱন্ত শ্ৰীকৃষ্ণই কৈছে, হৰ্তা কৰ্তা যেতিয়া তুমি হৈছা, তেতিয়াহ'লে কৰ্মফল ভোগা। এতিয়া আমি নিজৰ কৰ্মফলবিলাক ভুগি আছোঁ হৰ্তা কৰ্তা হোৱাৰ ফলত। আমি যদি ঈশ্বৰৰ মতে চলি থাকোঁ, আমাৰ কেতিয়াও কোনো বিঘিনি নহয়। আমি বিঘিনিৰ মূৰত ধৰি আমি নাচিবহে পাৰিম বুলি কৈছে যিসকল ঈশ্বৰৰ শৰণীয়া, ঈশ্বৰৰ মতে চলি থাকে। সেইকাৰণে প্ৰিয় ভক্তসকল, আমি সদায় ঈশ্বৰৰ মতে চলিব লাগে, ঈশ্বৰৰ শৰণীয়া হৈ চলিব লাগে, ঈশ্বৰৰ ভক্তি কৰিব লাগে। আৰু ঈশ্বৰৰ ভক্তি কৰিবৰ কাৰণে আমি সদায় মহাভাগৱতৰ মুখৰে কৃষ্ণ কথা শুনিব লাগিব। গীতা শাস্ত্ৰত প্ৰথম পদ চন্দ্ৰভাগে মংগল আচৰণ এইখিনি কথাকে ক'লে যে গুৰুৰ আমি আশ্ৰয় ল'ব লাগিব। গুৰুৰ উপদেশ মানিলে আমাৰ অজ্ঞানতা দূৰ হ'ব, আৰু কৃষ্ণক ভক্তি কৰিবলৈ আমাৰ মন শুদ্ধ হ'ব লাগিব। তেওঁৰ পাদপদ্মত আমাৰ নিষ্ঠা হ'ব লাগিব। ঈশ্বৰৰ প্ৰতি আমাৰ নিষ্ঠা হ'ব লাগিব। ঈশ্বৰক আমি বিশ্বাস কৰিব লাগিব। ঈশ্বৰৰ প্ৰতি আমাৰ দৃঢ়তা থাকিব লাগিব, তেতিয়াহে হ'ব। এজন গুৰু আছিল, গুৰুজনে ভাগৱত কথা কৈ আছিল। ভাগৱত কথা কৈ থাকোঁতে তেওঁ এটা প্ৰসংগ ওলাল যে কৃষ্ণ নাম ল'লে ভৱসাগৰ তৰি যাব পাৰি, ৰাম নাম ল'লে ভৱসাগৰ তৰি যাব পাৰি। তেওঁ এই ধৰণৰ এভাগ প্ৰসংগৰ কথা ক'লে, ভৱসাগৰ তৰি যাব পাৰি বুলি ক'লে। কিন্তু তাত এজন শিষ্য আছিলে, যিজনে গুৰু গৃহলৈ আহিলে, গুৰুৰ ওচৰত সৎসংগলৈ আহিলে, তেওঁ সদায় এখন নদী থাকে, নদীখন পাৰ হৈ আহিব লাগে। চাৰিওকিনাৰে নদীৰ পাৰৰ চাৰিওপিনে তেওঁ নদীখনৰ কিনাৰে আহিবলৈ তেওঁ সৎসংগলৈ আহোঁতে তেওঁ বহুত সময় লাগে। তোমাৰ আহোঁতে ইমান পলম কিয় হয়? আৰু নদীখনৰ কথা কয়। কিন্তু যেতিয়াই সেই কৃষ্ণ নামে ভৱসাগৰ পাৰ হ'ব পাৰে বুলি ক'লে, ৰাম নামে ভৱসাগৰ পাৰ হ'ব পাৰে বুলি ক'লে, তেওঁ মনত সেই কথাষাৰেই আহিছিল, যদি ভৱসাগৰ পাৰ হৈ যাব পাৰে, সাগৰ পাৰ হৈ যাব পাৰে ৰাম নামে,
কি আমাৰ ওচৰৰ নদীখন আমি খোজকাঢ়ি পাৰ হৈ যাব নোৱাৰিম নেকি? সেইবুলি তেওঁ মনতে দৃঢ়তা কৰি ল'লে। ঈশ্বৰৰ নামৰ ওপৰত তেওঁ ইমান নিষ্ঠা হ'ল, মনতে দৃঢ়তা কৰি পেলাই কি কৰিলে, আজি প্ৰমাণ চাওঁ বুলি কৈ তেওঁ ৰামকৃষ্ণ বুলি একদম মনত দৃঢ়তা কৰি সেই নদীখনৰ ওপৰেদি যেতিয়া এনেকৈ খোজ দিছে, পানীৰ ওপৰত তেওঁ খোজ দিছে, ভৰিটো অকণমানহে সোমাইছে, পানীৰ ওপৰত খোজ দিছে, নদীখনৰ খোজকাঢ়ি নদীখন পাৰ হৈ গুচি গ'ল কৃষ্ণৰ নাম লৈ। কৃষ্ণৰ নামৰ শক্তি ইমান নিষ্ঠা আছিল, ইমান দৃঢ়তা আছিল। কৃষ্ণৰ নামৰ ওপৰেৰে তেওঁ নাম লৈ নদীখন পাৰ হৈ গুচি গ'ল। আকৌ আহোঁতেও নাম লৈয়ে তেওঁ পাৰ হৈ আহিছে। সেইদিনা সকলোকে আগত আহি পেলাই তেওঁ সৎসংগত বহি আছিল। গুৰুজনে দেখা পাই আচৰিত, আজি সকলোতকৈ আগতেই তুমি। কৈছে, গুৰুজন আপুনি কালি যিখিনি ভাগৱতৰ ব্যাখ্যা কৰিছে, কৃষ্ণৰ কথাই ভৱসাগৰ পাৰ, কৃষ্ণৰ নামে ভৱসাগৰ পাৰ হ'ব পাৰে, একদম সত্য কথা। মই কৃষ্ণৰ নাম লৈ পেলাই আমাৰ সন্মুখৰ নদীখন পাৰ হৈ আহিছোঁ। আৰু নদীখন পাৰ হৈ আহিছোঁ যেতিয়া আমি ভৱসাগৰ নিশ্চয় পাৰ হ'ব পাৰিম। গুৰুজনেতো বিশ্বাস নকৰে, গুৰুজনে কৈহে আছে, কিন্তু তেওঁৱে নিষ্ঠা নাই, তেওঁৱে বিশ্বাস নাই, তেওঁৱে দৃঢ়তা নাই। তেওঁ কৈছে, কি কথা ক'বলৈ আহা? কৃষ্ণৰ নাম লৈ কি নদীখন তুমি পাৰ হৈ আহিব পাৰিবা নেকি? কৈছে, মই পাৰ হৈ আহিছোঁৱেই। কৈছে, মই বিশ্বাস নকৰোঁ। ভক্তজনে ক'লে, ব'লক এতিয়া দেখুৱাই দিম। তেওঁ গৈ পেলাই কৃষ্ণ বুলি কৈ পেলাই নদীখন পাৰ হৈ গুচি গ'ল। গুৰুজনে ভাবিলে তেওঁ পাৰ হৈ গৈছে, মই পাৰ হ'ব পাৰিম নেকি? সেই বুলি কৈ তেওঁ যেতিয়া এখোজ দিলে, নদীত ঘমককৈ সোমাই গ'ল। চিন্তন কৰক, শিষ্য পাৰ হৈ গুচি গ'ল, কিন্তু গুৰু সোমাই গ'ল। এতিয়া গুৰু হ'লেই যে তৰিব পাৰিব সেইটো নহয়। সেইকাৰণে পাদে পদ্মে নিষ্ঠা হ'ব লাগিব। ঈশ্বৰৰ কৃষ্ণত আমাৰ নিষ্ঠা হ'ব লাগিব, বিশ্বাস হ'ব লাগিব, দৃঢ়তা হ'ব লাগিব। তেতিয়াহে আমাৰ নামে কাম কৰিব। এনে পদাভাষিত কৈয়ে, নামৰ হেন ইটো কক্ষা, বিশ্বাস নকৰিলে এই নামে কেতিয়াও নকৰে ৰক্ষা। আপুনি যিমানেই নাম লৈ থাকক, আপোনাৰ যদি ঈশ্বৰৰ নামৰ ওপৰত বিশ্বাসেই নাই, তেতিয়াহ'লে আপুনি কেতিয়াও আপোনাক নামে ৰক্ষা নকৰে। ঈশ্বৰৰ নামৰ ওপৰত আপুনি বিশ্বাস হ'ব লাগিব। ঈশ্বৰৰ নামে সকলো পাপ দূৰ কৰিব পাৰে। আমাৰ যদি ঈশ্বৰৰ নামৰ ওপৰত আমাৰ বিশ্বাস থাকে, আমি চুৱা কেতিয়াও নামানো। ঈশ্বৰৰ নামে চুৱাকো পবিত্ৰ কৰিব পাৰে। ঈশ্বৰৰ নাম লোৱাৰ লগে লগে আপুনি পবিত্ৰ হৈ গ'ল। চুৱাচুতনো ক'ৰ পৰা থাকিল? অপবিত্ৰতা ক'ৰ পৰা থাকিল? ঈশ্বৰৰ নাম লোৱাৰ লগে লগে। ঈশ্বৰৰ নাম লোৱাৰ লগে লগে অপবিত্ৰ আঁতৰি গ'ল। আপুনি কৃষ্ণ বুলি কোৱাৰ লগে লগে আপোনাৰ সকলো অপবিত্ৰ দূৰ হৈ গ'ল। যিমান চুৱাচুত আছিল সকলোবিলাক দূৰ হৈ গ'ল। তেন্তে হ'লে আমি যিবিলাক চুৱা নীতি নিয়ম মানি গৈ ফুৰোঁ, সেইবিলাক প্ৰকৃততে আমাৰ বিশ্বাস আছেনে নাই তাতে আমাৰ প্ৰমাণ পোৱা যায়। আমি কৃষ্ণৰ নামত কিমান বিশ্বাস কৰোঁ। কৃষ্ণৰ নামত বিশ্বাস কৰা সকলে এইবিলাক চুৱাচুত একো নামানে মানে নাথাকেই। থাকিলেহে মানিব, নাথাকেই। আৰু যিসকলৰ চুৱাচুত আছে, প্ৰকৃততে তেওঁলোকৰ কৃষ্ণৰ নামৰ ওপৰত বিশ্বাস নাই, ঈশ্বৰৰ নামৰ ওপৰত বিশ্বাস নাথাকে। আৰু সেইসকল গুৰু, যিসকলৰ বিশ্বাস নথকা গুৰু, তেওঁলোক কেতিয়াও তৰিব নোৱাৰে। শিষ্য তৰি যাব পাৰে, কিন্তু গুৰু তৰি যাব নোৱাৰিব। গুৰু সেই নদীখনত সোমাই যোৱাৰ দৰে ভৱসাগৰত ফচি যাব বুলি কৈছে। সেইকাৰণে সাৱধান, আমাক যিকোনো ক্ষেত্ৰত সাৱধান হ'ব দিছে। জানি নামে পঢ়িলোঁ শৰণ, আমি সদায় জানি পেলাই নামত শৰণ পঢ়িব দিছে। আমি নজনাকৈ নহয়, নাম কি বস্তু আমি জানিব লাগিব, কৃষ্ণ কি আমি জানিব লাগিব। প্ৰিয় বা ভাইসকল, আজি আমি ভিডিঅ' ভাগ আমি ইমানতে ৰাখিম বুলি ভাবিছোঁ। ভুল ভ্ৰান্তি যদি হৈছে কিবা কিবি কওঁতে, দুই এষাৰ মুখৰ পৰা কিবা বেয়া কথাও ওলাব পাৰে, বা কাৰোবাৰ অন্তৰত দুখ লগা কথাও ক'ব পাৰোঁ। তাকে যদি অন্তৰত দুখ হৈছে, আপোনালোকে শ্ৰেষ্ঠজনে
নিজৰ পুত্ৰ বুলি ক্ষমা কৰে যেন। তাকে কৈ আজি আমি ভিডিঅ'ভাগ সামৰণি মাৰিলোঁ। ৰাম কৃষ্ণ হৰি ৰাম।